নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম কাৰ জৰিয়তে অসমলৈ নাহে এজনো বিদেশী ইতিমধ্যে বাৰম্বাৰ বিজেপিয়ে এই কথা দোহাৰিছে তাৰ লগতে বাংলাদেশৰ হিন্দুৱানী অসমীয়াৰ অস্তিত্ব ৰক্ষা অসমীয়া হিচাপে কিমান দূৰ এই কথা মানিব পাৰি একে সময়তে আমি দেখিছোঁ যে কংগ্ৰেছে ইতিমধ্যে কা বিৰোধী আন্দোলন জপিয়াই পৰিছে বিদেশী বহিষ্কৰণ প্ৰসংগত কংগ্ৰেছনো কিমান বিশ্বাসযোগ্য এই সকলোৰে বিষয়ে আজি আলোচনা কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত আছে এক বিশাল পেনেল মোৰ সৈতে আছে আমাৰ ৰাজ্যৰ সাংসদ নৱকুমাৰ শৰণীয়া আছে ভূপেন বৰা তেখেত AICCৰ সম্পাদক আছে বিজন বায়ন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেওঁ হৈছে উপসভাপতি ডক্টৰ নমলীন বৰুৱা ৰাজনৈতিক বিশ্লেষক পবিত্ৰ মাৰ্ঘেৰিটা তেখেতে মুখপাত্ৰ বিজেপি ৰূপম গোস্বামী মুখ্য মুখপাত্ৰ তেখেত প্ৰদেশ বিজেপি আছে শ্যামকান্ত মহন্ত ৰাজনৈতিক বিশ্লেষক আৰু এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ প্ৰাক্তন সাংসদ কিৰীপ চলিহা আৰু আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা আমি আৰম্ভণিতে আমি এই কথাটো যিটো কথা বাৰম্বাৰ বিজেপিয়ে দোহাৰি আছে যে কাৰ জৰিয়তে অসমলৈ এজনো বিদেশী নাহে এই কথা কৈ আছে আৰু বিভিন্ন প্ৰসংগ আছে এই পুনতে এই কথাটো লৈ আমি আলোচনা কৰোঁ মই পোনে পোনে কৈছোঁ কিৰীপ চলিহা আপোনাৰ প্ৰায় আৰম্ভ কৰিবলৈ আহিছোঁ কিমান দূৰ বিশ্বাসযোগ্য বিজেপিৰ এই কথা বিজেপিৰ কথাটো বিজেপিৰ ভাগে খুব বিশ্বাসযোগ্য তেওঁলোকৰ নিজৰ কাৰণে কিন্তু ঘটনা হৈছে কি মানুহে মানি ল'ব নোৱাৰিলে কাখন কেনেকৈ আহিলে কেতিয়া আহিলে কাৰ এইটো যে এনেকুৱাকৈ প্ৰভাৱ হ'ব এনেকুৱাকৈ তাৰ এনেকুৱা অৱস্থাৰ সৃষ্টি হ'ব এইটো বিজেপিৰ ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্বই ভাবিছিলে নেকি এই গোটেইকেইটা কথা মই ক'বলৈ হ'লে ক'ব লাগিব নহয় নাই ভবা এইটো কেনেকৈ আহিলে এইকাৰণে আহিলে যে NRCখন প্ৰস্তুত কৰোঁতে বিজেপিৰ ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক নিয়ন্ত্ৰণহীনতা আৰু তেওঁলোকে যিটো ৰাইজক প্ৰতিশ্ৰুতি দি আছিলে যে NRCখন কৰি বহুত বিদেশীৰ নাম কটা যাব ইত্যাদিৰ যিটো মিছা এটা সপোন দেখাইছিলে সেই সপোনটো ভংগ হ'ল আৰু তেওঁলোকে ভবাৰ ধৰণে তাত এটা বিশেষ জনগোষ্ঠীৰ লোক বাদ নপৰাকৈ চলি যাব বুলি যিটো আশা কৰিছিলে সেইটোও নহ'ল গতিকে NRCটো যেতিয়া বুমেৰাং হ'ল কি বুলি কৈ পেলাই কি কৰিব মানুহ পুৰণা ভোটৰ ছাপৰ্টটো কেনেকৈ আনিব গতিকে সম্পূৰ্ণৰূপে ৰাজনৈতিক লাভালাভৰ কাৰণে যে এইটোকে কৰোঁ অসমীয়া সিমান গম নাপাব গতিকে আমি কাখন কৰি দিওঁ এটা পৰ্চনৰ আমি ভোট পাম কিন্তু তাৰ ফলত যে ইমান ডাঙৰ এটা অসমৰ মানুহৰ মাজত জনজাগৰণ হ'ব আৰু গোটেই আইনখনত যে ইমানবোৰ বিসংগতি থাকিব কোনো বুজি পোৱা নাছিলে কাৰণ মই এইকাৰণে কৈছোঁ বুজি পোৱা নাছিলে তাৰ এই কাখন হোৱাৰ কেইদিনমানৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এখন ইণ্টাৰনেশ্যনেল কনফাৰেন্স হ'ব সেইটো সৰু কথা নহয় প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ হিষ্ট্ৰীত সেইখন হোৱাৰ আগমুহূৰ্তত এনেকুৱা এটা বিস্ফোৰণ হৈ পেলাই এনেকুৱা এটা জনজাগৰণ হৈ পেলাই তেওঁলোকৰ এই অৱস্থা হ'ব বুলি কোনো ভবা নাছিলে না তেওঁলোকৰ ইণ্টেলিজেঞ্চ ইনফৰমেশ্যন আছিলে না কিবা কাৰোবাৰ দলৰ ফালৰ পৰা আছিলে আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক বুজাই দিয়া হৈছিলে যে আচলতে যোৱাবাৰ ভোটটো কমপ্লিটলি কাৰ কাৰণে দিয়া হৈছিলে কাৰ সমৰ্থনেদি দিয়া হৈছিলে আৰু এইটো কমপ্লিট বিজেপিৰ আদৰ্শ আৰু আইডিঅলজিৰ কাৰণে দিয়া হৈছিলে নৱশৰণীয়া কেনেকৈ জিকিলে কথা এটা কৈছোঁ এইবোৰ কোনো আলোচনা সমালোচনা কৰা নাই কৰাৰ পিছত কি হ'ল যেতিয়া এইটো হৈ গ'ল হৈ যোৱাৰ পিছত নিজৰ বচাবৰ কথা আহিলে বচোৱাৰ কাৰণে যে নহয় আচলতে এইটো কংগ্ৰেছৰ অমুকৰ হেৰি ইত্যাদি প্ৰত্যেকটো কথা হৈছে ৰিয়েকশ্যনছ গতিকে তাৰপিছত যদি কোনোবাই কয় যে বিদেশী নাযাব যে কি বিদেশী এজনো নাযায় 5 লাখে যাব কিন্তু সৰ্বানন্দ সোণোৱালে এটা বিদেশী থকালৈকে আন্দোলন কৰিবলৈ মানুহক উচতাইছিল নাই সেই কিখন মুখেৰে তেওঁৰ আৰু তেওঁৰ এতিয়া বৰ্তমানৰ ফলোৱাৰসকলে কয় যে 5 লাখ বিদেশীজন একেবাৰে এই সৰু চাহৰ লগত ভাতৰ লগত চাহ খোৱা কথা তাত আৰু কথা মন্তব্য দি কিলা আৰম্ভণিৰ কমেণ্ট সকলোৱে লৈ লৈছে ডক্টৰ নমলীন বৰুৱা কি ক'ব এই প্ৰশ্নটোৱে অবান্তৰ কাৰণ কাত লিখা আছে কি যে দেশত থকা যিবিলাক অবৈধ বিদেশীক বৈধ কৰা হ'ব বিদেশী নাহাৰ প্ৰশ্নটো ক'ৰ পৰা আহিল মই বাংলাদেশৰ পৰা আহিব বা অন্য ৰাজ্যৰ পৰা আহিবতো বাদেই দিলোঁ অসমত যিখিনি বিদেশী আছে সেইখিনি বিদেশীকতো স্বদেশী কৰা হ'ব নহয় এতিয়া কাৰ উদ্দেশ্যটো কি নহ'লে কাৰটো প্ৰয়োজনেই নাই গতিকে কাখনৰ পিছত বিদেশী স্বদেশী নহ'ব বুলি কোৱাটো ভণ্ডামীৰ বাহিৰে আৰু কি হ'ব পাৰে বিজন বায়ন নাই এতিয়া চাওক ভাৰতীয় জনতা পাৰ্টীৰ যিটো ৰিপ্ৰেজেণ্টেটিভ চৰকাৰ কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক যে তেখেতসকলে আচলতে এইটো আত্মবিশ্বাস সমৰ্থন কৰাৰ বাহিৰে একো কথা নাই কাৰণ এই বিধেয়কখন তেখেতসকলে বা বিলখন তেখেতসকলে আইনখন তেখেতসকলে গৃহীত কৰিবলৈ উঠিবই লাগিছে এতিয়া কৈছে যে এজনো বিদেশী নাহে
আৰু ইতিমধ্যে তেখেতসকলে কৈছে তেখেতসকলৰ দুটা কথা হৈছে যে তেখেতসকলৰ এটা পক্ষই কৈছে যে 5 লাখ মানুহক তেখেতসকলে নাগৰিকত্ব দিব মানে ইয়াত চিটিজেনশ্বিপ দিব এতিয়া কথাটো হ'ল কি এজন নাহে আৰু 5 লাখ কিন্তু আমি স্পষ্টভাৱে কৈছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা যে আমি ইতিমধ্যে আপোনালোকে জানে যে সকলোৱে জানে যে একাউণ্টটো 71 হ'ল 20 বছৰৰ বিদেশীৰ বোজা ল'লোঁ আৰু এতিয়া যিখন চৰকাৰে যে আমাক কৈছিল যে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব সেই অসম চুক্তি আখৰে আখৰে পালন কৰাৰ বিপৰীতে তেখেতসকলে কৈছে যে বিদেশী এজনো নাহে কিন্তু তেখেতসকলৰ কিছুমানে কৈছে যে না 5 লাখ মানুহ আহিব এতিয়া কথা হ'ল কি আপোনালোকে সকলোৱে জানে যে দেশৰ যিটো অৰ্থনৈতিক যিটো মন্দাৱস্থা আজি আমাৰ নিবনুৱাৰ যিটো সংস্থাপনৰ যিটো সমস্যা আছে গতিকে এই গোটেই কথাখিনি চাই গতিকে এইটো কথা কোনো কাৰণতে হ'ব নোৱাৰে যে বিদেশী আহিব এইটো নিশ্চিত কাৰণ এই কাৰণে বিদেশী আহিব ইয়াত কোনো নিৰ্দিষ্ট তাৰিখৰ কথা নাই যি কৈছে তেখেতসকলে কৈছে যে 2014 19 তাৰিখলৈকে আহিব তাৰ সেইখিনি নাগৰিকত্ব দিয়া হ'ব পিছত এজনকো নাগৰিকত্ব দিয়া নহয় কিন্তু এই যিটো ডেট এই ডেটত যিয়ে এপ্লাই কৰিব তেওঁ সেই এপ্লাই কৰাৰ কিবা তাৰিখ উল্লেখ থাকিব নেকি আৰু যদি এজনো নাহে তেতিয়াহ'লে 5 লাখৰ কথাটো কৈছে ধৰি ল'লো 5 লাখ আহিব আমি মানি লৈছোঁ আপোনালোকে ক'ব বিচাৰিছে যে এইটো বিজেপি এটা ভুৱা এইটো ভুৱা কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক অভিসন্ধি পূৰণ কৰা আৰু আহি থকা সময়ত তেওঁলোকে ক্ষমতা দখল কৰাৰ স্বাৰ্থত এই ধৰণৰ আবুল তাবুল বকিছে তাত বাহিৰে বেলেগ একো কথা নাই ভূপেন বৰা সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ প্ৰথম আমি যেতিয়া দেখিছিলোঁ তেওঁ NRC অফিচলৈ গৈছিলে ইমানেই অসমৰ ৰাইজক তেওঁ বুজাইছিলে যে NRCৰ প্ৰতি তেওঁ যিটো আস্থা আৰু বিশ্বাস যে NRCৰ জৰিয়তে অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধান কৰিব আৰু পৰৱৰ্তী সময়ত আজি 14 চনৰ যিটো ডেট থিৰাং কৰি পেলাই দেখুৱাইছে এইটো কাৰ্ড যিটো গৃহীত কৰা হৈছে আইনখনত নাই এই 14 চনৰ 31 ডিচেম্বৰ তাৰিখটো ভাৰত চৰকাৰৰ এজন জইণ্ট ছেক্ৰেটাৰী লেভেলত এখন নটিফিকেশ্যনৰ জৰিয়তে কোৱা হৈছে যে এইটো কাট অফ ডেট বুলি তাৰমানে যেতিয়াই মন যাব 14 চনটো পিছুৱাই নি থাকিব পৰা এটা আছে আৰু আজি যিটো ধৰ্মীয় ঐতিহ্যৰ কাৰণে আহিব পৰা সম্ভাৱনাটো যেনেকৈ আমি মানি লৈছোঁ কালিলৈ বাংলাদেশত ধৰ্মীয় ঐতিহ্য যে বৃদ্ধি নাপাব কালিলৈ যে আজি এখন উদাৰ চৰকাৰ আছে কালিলৈ যে এখন মৌলবাদী চৰকাৰ নহ'ব এই কথাবিলাক ইয়াত জড়িত হৈ আছে গতিকে এবাৰ যদি এই কথাটো কাৰ সম্পৰ্কত যদি অসমৰ ৰাইজে মানি লয় তেতিয়াহ'লে জন্মান্তৰৰ কাৰণে বিদেশীৰ কাৰণে দৰ্জা খুলি দিয়া হ'ব মই হীৰা শৰণীয়া আৰু শ্যামকান্ত মহন্তৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ মাজত বিজেপিৰ দুজনকৈ মুখপাত্ৰ আছে ৰূপম গোস্বামী কি ক'ব এইখিনি কথাৰ প্ৰতিটো কি আছে আপোনাৰ হয় তেখেতসকলে যিখিনি প্ৰশ্ন কৰিছে এই প্ৰশ্নখিনি স্বাভাৱিকতে অসমৰ জনসাধাৰণ মনত উত্থাপন হৈছে এইকাৰণে হৈছে যে আৰম্ভণিতে ইয়াত এনেধৰণে কোৱা হৈছিল যে 2.5 কোটি 1 কোটি 2 কোটি 20 লাখ 30 লাখ বিভিন্নজনে বিভিন্ন ধৰণৰ কথা আহি থাকিব বুলি কৈছিলে গতিকে মই প্ৰথমতে স্পষ্ট কৰি দিওঁ যে যিটো কাট অফ ডেট 31 ডিচেম্বৰ 2014 ইতিমধ্যে আমাৰ লগত তেখেতসকলে বছৰ ধৰি সহবাস কৰি থকা সেইসকলেহে নাগৰিকত্ব পাব 1 নম্বৰ কথা এতিয়া ভূপেন বৰা ডাঙৰীয়াই ক'লে মই তেখেতে জানি ক'লে নে নাজানি ক'লে মই কথাটো নাজানো কিন্তু মই ভাবোঁ তেখেতে এজন বহুত ছিনিয়ৰ ৰাজনীতিকবিদ তেখেতে নিশ্চয় নাজানি কোৱা নাই কিন্তু এনেকৈ টিভি চেনেলত যে তেওঁ মিছা কথা ক'ব পাৰে সেইটো আচৰিত এই একখন মোৰ লগত আছে আৰু তেখেতে জানে সাংসদত যেতিয়া এক্ট হয় তাত ষ্টেটমেণ্ট অফ অবজেক্টছ এণ্ড ৰিজনছ এখন আহে লগত এইটো লিখিত দেই যেতিয়া একখন আহে আৰু তাত 5 নম্বৰত লিখা আছে দ্য ইলিগেল মাইগ্ৰেণ্টছ হু এণ্টাৰ্ড ইন টু ইণ্ডিয়া আপ টু দ্য কাট অফ ডেট 31 ডিচেম্বৰ 2014 নিড এ স্পেচিয়েল ৰিজাইম টু গভৰ্ণছ দেয়াৰ চিটিজেনশ্বিপ মেটাৰ্ছ স্পষ্ট আছে ৰাইজে ইণ্টাৰনেটত চাই ল'ব পাৰে 1 নম্বৰ গতিকে কেনেধৰণে ভুৱা প্ৰচাৰ হৈছে এতিয়া মই দ্বিতীয়তে আপোনাক কওঁ যে আজি এই যিটো প্ৰেক্ষাপট এই প্ৰেক্ষাপটটো আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপট মই এইখিনি কথা অকণমান সময় দিব ক'ব লাগিব এইকাৰণেই আৰম্ভণিৰ ৰিমাৰ্কতে কোৱা প্ৰয়োজন আছে যে এই কথা বতৰাটো আজিৰ পৰা নহয় অতদিনে ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান সমস্যা আছিল যি সমস্যা কংগ্ৰেছ দলে সদায় সমস্যা হিচাপে ৰাখি থৈ গৈছিল সমাধান কৰা নাছিল ভাৰতীয় জনতা পাৰ্টিহে আৰ্টিকল 370 কওক বা অন্যান্য বিষয়বিলাকে কওক সেইবিলাক এটা এটাকৈ সমাধান কৰি গৈছিল 1947ত যেতিয়া দেশ বিভাজন হৈছিল ধৰ্মৰ আধাৰত তেতিয়া আমি কোৱা কথা নহয় তেতিয়া জাতিৰ পিতা মহাত্মা গান্ধী ডাঙৰীয়াও কৈছিলে যে সেইসকলক আমি নিশ্চয় ৰাখিব লাগিব দ্বিতীয়তে জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল সিদিনা মনমোহন সিং ডাঙৰীয়াই ৰাজ্যসভাত 2003 18 ডিচেম্বৰটো কৈছিলে আৰু সেয়ে নহয়
তৰুণ গগৈ ডাঙৰীয়াই 2012ত মেমৰেণ্ডাম দিছিলে আৰু তাতকৈ ভয়ানক কথা 1987ৰ এমেণ্ডমেণ্ট 1992ৰ এমেণ্ডমেণ্ট এইবিলাক মই পৰৱৰ্তী সময়ত ব্যাখ্যা কৰিম যদি আপুনি সুযোগ দিয়ে কি আছিল গতিকে গোটেই কথাটো এনেধৰণে কৈছে যে ভাৰতীয় জনতা পাৰ্টিয়ে গোটেইখিনিক আনিলে অতদিনে এই সকল বিদেশী আনিছিল কোনে দেশ কোনে শাসন কৰিছিল কোনে আনিছিল ৰূপম গোস্বামী এই কথাটো আপুনি উত্তৰ দিয়ক এইবিলাক কথাৰ কাৰণে কংগ্ৰেছক প্ৰত্যাখ্যান কৰি বিজেপিক আমাৰ ৰাইজে আঁকোৱালি ল'লে ভোটাৰসকলে আঁকোৱালি লৈছে আপোনালোকে কংগ্ৰেছে কৰি যোৱা কামখিনিকে আপোনালোকে পুনৰাবৃত্তি কৰিব নেকি নাই কৰা কিয় কৰা কেনেকৈ মানিব আপোনাৰ আপুনি মোক এটা কথা উত্তৰ দিয়ক আপুনি এজন অসমীয়া মানুহ কোনো অসমীয়াই এই কথাটো মানিব নি যে অসমীয়াৰ অস্তিত্ব ৰক্ষা অসমত হ'ব বাংলাদেশৰ পৰা হিন্দু আনি প্ৰথম কথা আপুনি অনাৰ কথাটো একেবাৰে অহা নাই থকা অল ইতিমধ্যে মই মোক ক'ব দিয়ক আপুনি প্ৰশ্নটো মই বুজি পাইছোঁ যে আজি তেওঁলোকে ইতিমধ্যে ইয়াত বসবাস কৰি আছে আৰু আজি ব্যক্তিগতভাৱে ভাৰতীয় জনতা পাৰ্টি যিসকল আছে তেওঁলোকে অসম চুক্তি সম্পূৰ্ণভাৱে শ্ৰদ্ধা কৰে কিন্তু 1987ত যিখন এমেণ্ডমেণ্ট হৈছিল কাৰ দিনত হৈছিল ৰাজীৱ গান্ধী আৰু প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনত হৈছিল কি এমেণ্ডমেণ্ট হৈছিল কৈছিল যে বিদেশীৰ ল'ৰা ছোৱালীয়ে চিটিজেনশ্বিপ পাব বিদেশীৰ ল'ৰা ছোৱালীয়ে সেই সময়ত কিন্তু কোনো আন্দোলন কৰা নাছিল কোনো ধৰণৰ মেমৰেণ্ডাম এখন নাছিল চব নিমাত আছিল তাৰ যুৱ ছাত্ৰ পৰিষদৰ নিমাত আছিল আছু নিমাত আছিলে কংগ্ৰেছ দল নিমাত আছিলে আৰু কংগ্ৰেছ দলতো তেওঁলোকৰ নেতৃত্বতে হৈছিল শুনি লওক হৈছে এফেক্টিভ ডাঙৰীয়া এফেক্টিভ আপুনি চাই ল'ব এখন লিখা আছে চিটিজেনশ্বিপ বাই বাৰ্থ দ্বিতীয়তে হৈছিল 1992ত শুনি লওক মোৰ বক্তব্যটো শুনি লওক মোৰ বক্তব্য ডাঙৰীয়া মোৰ বক্তব্যটো শুনি লওক আপুনি শুনি লওক নহয় ক'ব নিদিলে যদি ডিষ্টাৰ্ব কৰে কেনেকৈ ৰাইজে বুজি নাপাব এতিয়া 1992ত কি হ'ল ক'লে যে মাক দেউতাকৰ যিকোনো এজন হ'লে হ'ব এজন বিদেশী হ'লেও হ'ল তাৰপিছত 2003 চনত বাজপেয়ী ডাঙৰীয়াই ক'লে নহয় যে দুয়োজনে বিদেশী হ'ব লাগিব নতুবা কোনোবা এজন যদি পাছপৰ্ট লিগেলি অহা মানুহ হয় তেতিয়াহ'লে হ'ব এই সংশোধন কোনে আনে তাৰমানে অসম চুক্তিৰ যিটো স্পিৰিট স্বদেশী মানে যিটো আপোনাৰ স্পিৰিট এইটো অন্য নালাগে চিটিজেনশ্বিপ এক্টত লিখা আছে স্পষ্টতাৰে এণ্ড দিছ ইজ ইন এফেক্ট তাৰমানে কি হ'ল ঠিক আছে তাৰমানে কি মই কৈছোঁ তাৰমানে কি হ'ল যে 2003লৈকে আজি যে NRCত নাম কটা যোৱা নাই কিয় যোৱা নাই তেওঁলোকে ইতিমধ্যে ইয়াৰ অধীনত 2003লৈকে নাগৰিকত্ব পাই থৈছে কিন্তু আজি তথ্য আছে নেকি কিমান মানুহে পালে ঠিক আছে মই মানিলোঁ আপোনালোকৰ কথা মানিলোঁ কিন্তু এতিয়া কংগ্ৰেছে সেই কামটো কৰিলে কাৰণে আপোনালোকেও এতিয়া 2014 চনলৈ আনিলে 20 বছৰ তাৰপিছত পৰৱৰ্তী 20 বছৰ নোৱাৰে মই আপোনাক কৈছোঁ চাওক এইটো হ'ল স্বাধীনতাৰ সময়ত দিয়া এটা কমিটমেণ্ট মই আপোনাক কওঁ যেতিয়া ভাৰতে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিলে সেই আন্দোলনৰ সময়ত সেইসকল মানুহ কিন্তু চামিল আছিল আন্দোলনত দেশ বিভাজন হ'ল তেওঁলোককতো সোধা হোৱা নাছিল তোমালোক পাকিস্তানত যাবা তেওঁলোকৰ কি দুখ আছিল যে তেওঁলোকে ইণ্ডিপেণ্ডেন্সো এনজয় কৰিব নোৱাৰিলে স্বাধীনতা তেওঁলোক উপভোগ কৰিব নোৱাৰিলে তাত আচ্ছা শুনক ৰিলিজিয়াছ পাৰ্জিকিউশ্যন তাৰ লগত মই এইটো কওঁ IMDT এক্টখন যেতিয়া বাতিল হৈছিল তাতো স্পষ্টতাৰে লিখা আছিল যে ৰিলিজিয়াছ পাৰ্জিকিউশ্যনৰ কথাটো সেই সময়ত কিন্তু সব নিমাত আছিল কিয় নিমাত আছিল প্ৰশ্নবোৰ উত্তৰ দিয়ক এই ৰিলিজিয়াছ পাৰ্জিকিউশ্যন যেটো শব্দটো এইটো কিহৰ কাৰণে বিলখন উল্লেখ নাই কিহৰ কাৰণে প্ৰস্তাৱ ইয়াত আপোনালোকৰ ডাঙৰীয়া মূল বিলখন নাই এইটো নিয়ম আপুনি এইটো এনেকুৱা কথা নেকি যে নাই এইটো এনেকুৱা কথা নেকি কথাটো এনেকুৱা নেকি যে এই শব্দটো নোহোৱাৰ কাৰণে কোনোবা এজন যদি আজি তাৰিখত আহে কাৰণ আপোনাৰ নিৰ্দিষ্ট তাৰিখ নাই এইখিনি মই কৈছোঁ আপুনি ভালকৈ পঢ়া নাই তাৰমানে কি হ'ল যেতিয়া এমেণ্ডমেণ্ট হয় সাংসদ ডাঙৰীয়াই আমাতকৈ বেছি গম পাব তেতিয়া নতুন যিখিনি তথ্য সংযোজন হ'ব সেইখিনি লিখা হয় 16 চনতো ৰিলিজিয়াছ পাৰ্টিশ্যনৰ আগৰ কথাখিনি নাই কিন্তু তাত উল্লেখ থাকে যে 1920 চনৰ পাছপৰ্ট এক্ট তাত ভেলিড থাকিব বা 1900 চনত সেইখনত কিন্তু ৰিলিজিয়াছ পাৰ্টিশ্যনৰ ক্লজটো আছে গতিকে যেতিয়া যিকোনো আইন এমেণ্ড হয় তেতিয়া গোটেই আইনখন আকৌ লিখি দিয়া নহয় যে ইয়াত এইটো লাইন ইনচাৰ্ট কৰা হওক নহয় জানো সাংসদ ডাঙৰীয়া এইটো লাইন ইনচাৰ্ট হওক গতিকে তাত ৰেফাৰেঞ্চত স্পষ্টভাৱে দুইখন আইনৰ কথা দুইখন এতিয়া মোৰ এইখিনি কথা আপোনালোকে তথ্যৰ ওপৰত ক'ব কিন্তু আন্দোলন অনা হ'ব শব্দটোলৈ মাত্ৰ মই 1 মিনিট কম কাৰণ যেহেতু ইট উইল বি মাই অপেনিং ৰিমাৰ্ক যেতিয়া
জাতীয় সংগঠন বা বিভিন্ন ধৰণৰ সামাজিক ব্যক্তিয়ে কলেজৰ হোষ্টেলে গৈ গাঁৱে গাঁৱে কয়গৈ যে আপোনালোকৰ গাঁওখনলৈ এই চহৰখনলৈ আৰু কেইদিনমান পিছত 1.5 লাখ বাংলাদেশী আহিব, আপোনাৰ গাঁৱলৈ 10,000 মানুহ আহিব, মোৰ অসমলৈ 2 কোটি মানুহ আহিব, তেতিয়া মোৰ মা বা দেউতা বা মোৰ চাহ বাগানৰ কোনোবা বন্ধুৱে কেতিয়াও সেইটো কথা সহ্য কৰিব নোৱাৰে। আমিও নোৱাৰিম, কোনো নোৱাৰে যে 2.5 কোটি মানুহ মোৰ অসমলৈ আহিব, সেইটো কথা কিয় মানিম? গতিকে সেই কথাৰে জুইটো জ্বলাই লোৱা হ'ল, ৰাজপথলৈ মানুহ আহিল, তাৰপিছত সেইবিলাক সকলো যুক্তি বাদ দি সেই অপপ্ৰচাৰ বাদ দি আমি নামানো নাজানো নুবুজো ইত্যাদি কথাত এতিয়া আপুনি নিজে আপোনাৰ দৰে এগৰাকী ইমান জনা শুনা মানুহে এইমাত্ৰ অনাহব শব্দটো ব্যৱহাৰ কৰিছে। অনাহবতো ক'তো কথা নাই, অনাহব বুলি যিসকল আছে না আপুনি অনাহব বুলি অলপ আগতে কৈছিল। গতিকে মই ভাবো যে ইয়াত অনাহব বুলি বস্তুটো কাইণ্ডলি নক'ব, এজনো মানুহ নাহে। ঠিক আছে। দুটামান কথা যেতিয়া বিলখন ইন্ট্ৰডিউচ কৰিছিল, বিলখন ইন্ট্ৰডিউচ কৰোঁতে অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিল ভাষণটো সেইটো যদি মনত পেলাই মানুহ আহিব যে আৰু আনিব পাৰিব সেই কথাটো অমিত শ্বাহ কৈছিল। আপোনালোকে পাহৰিলে যদি ইউটিউবত আছে শুনি ল'ব। 2 নম্বৰ কথা যিটো বাংলাদেশৰ হিন্দু গোটৰ প্ৰমাণিক বুলি নেতাজনে কৈছে যে তাৰ পৰা আহিব। তৃতীয় কথা অকল আমি বাংলাদেশৰ পৰা অহাৰ কথা ভাবিলেই নহ'ব, এই যে ILP থকা ঠাইবিলাক 6 শিডিউলৰ ঠাইবিলাকত য'ত এই একখন মানে নহ'ব, তেওঁলোকৰ মানুহবিলাকতো গুচি আহিব ইয়ালৈ, এইটো স্বাভাৱিক কথা। তেওঁলোকে এখন চিটিজেনশ্বিপ নোলোৱাকৈ থাকিব নেকি? তাত থকা মানুহখিনি নিশ্চিতভাৱে আহি যাব। আৰু যিটো কথা ক'লে যে 2016 চনত আছিল, এই 2016ৰ যিখন কেবখনত আছিল, 2016ৰ কেবখন লেপছ হৈ গ'ল, সেইখন এইখনৰ লগত কোনো সম্পৰ্ক নাই। সেইকাৰণে নতুনকৈ এইটো কথা কোৱা হৈছে, ইয়াৰ এইটো কি কয় ৰিলিজিয়াছ পাৰ্চিকিউশ্যন, সেইটো ষ্টেটমেণ্ট অফ অবজেক্ট। ৰ'ব মই শুনি মোৰ কথা, মইতো আপুনি দেখোন এওঁ মাজত মাতোতে আপত্তি কৰিছিল, এতিয়া মোক দিয়ক, এতিয়া মোক ক'বলৈ দিয়ক। নহয় মই একখনত নাই, নহয় একখন আপুনি ভুলকৈ কৈ আছে, একখনত নাই অবজেক্টত আছে, অবজেক্টত এইটো আছে, এক্টত কিয় এইটো কথা নোসোমালে? কাৰণ আছে, নোসোমোৱাৰ কাৰণ আছে, কাৰণ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন এক্টত যেতিয়া থাকিব তেওঁ প্ৰমাণ কৰিব লাগিব যিজনে আহিছে যে তেওঁ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈছিল, তাত তেনেকুৱা ঘটনা ঘটিছিল। সেইকাৰণে এই ৰিলিজিয়াছ পাৰ্চিকিউশ্যনটো এক্টত নাৰাখি অবজেক্টত ৰাখিছে। অবজেক্টত থাকিলে সেইটো বস্তু তেওঁ প্ৰমাণ কৰিব নালাগে যে তেওঁ ৰিলিজিয়াছ পাৰ্চিকিউশ্যন আছে। তাৰপিছত এটা কথা বৰ সুন্দৰ কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে মিছ ইনফৰমেশ্যন, মানুহক অপপ্ৰচাৰ কৰা হৈছে। কেতিয়াবা লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি, এই কথাবিলাক অলপ আপোনালোকেও মনত পেলাওক। 2016 চনত গোটেই উজনি অসমত যে বদৰুদ্দিন আজমলৰ ফটোখন লগাইছিল আপোনালোকে মানুহক ভয় খুৱাবলৈ, আপোনালোকে যে অকল অপপ্ৰচাৰ কৰিব পাৰিব বেলেগে নোৱাৰে, সেইটোতো আপোনালোকৰ একচেটিয়া অধিকাৰ নহয়। মুছলমানৰ ভয় অনবৰত খুৱাই মানুহক বহুত লোৱাৰ যিটো আপোনালোকৰ প্ৰৱণতা, সেইটো সেই অপপ্ৰচাৰৰ একচেটিয়া আপোনালোকৰ প্ৰপাৰ্টাৰী ৰাইট বুলি যিটো কয়, সেইটো অকল আপোনালোকৰ হাতত থাকিব আৰু বেলেগে কোনেও নকৰিব, এইটো নেভাবিব। অপপ্ৰচাৰ ৰাজনৈতিক দলে কৰে, কিন্তু এইটো অপপ্ৰচাৰ হৈছে নে নাই মই নাজানো, কিন্তু বাংলাদেশৰ পৰা অহাৰ যে সুবিধা পুৰা থাকিব আৰু আহিব বুলি কৈ দিছে। আৰু যিটো কথা কৈছে যে এমেণ্ডমেণ্টৰ কথা কৈছে, 87ৰ এমেণ্ডমেণ্টৰ কথা কৈছে, কোনে কৰিলে, আপোনালোকে যদি ইমান আপত্তি কৰিছে এইটো বৰ ভুল এমেণ্ডমেণ্ট, মই আপোনালোকে এটা অনুৰোধ কৰোঁ, অসম বিজেপিয়ে কেন্দ্ৰীয় বিজেপিলৈ এটা প্ৰস্তাৱ দিয়ক যে বিপ্লৱ দেৱ সেই আইনৰ মতে ভাৰতীয় নাগৰিক, বিপ্লৱ দেৱক মুখ্যমন্ত্ৰী পদৰ পৰা গুচাই দিয়ক। এই কথাটো আপোনালোকে ইমান আপত্তি কৰিছে, আপত্তি যিহেতু আপোনালোকে আপত্তি কৰিছে, আপুনি যে নহয় আপুনি কওক ভুল বুলি যেতিয়া কৈছে, না আপুনি যিহেতু ভুল বুলি কৈছে কওক যে বিপ্লৱ দেৱ যিহেতু সেইটো আইনৰ অধীনত ভাৰতীয় নাগৰিক, তেনেকুৱা এজন মানুহক মুখ্যমন্ত্ৰী কৰি ৰখাটো উচিত নহয় বুলি অসম বিজেপিৰ পৰা আপুনি মুখপাত্ৰ হিচাপে আপোনালোকে এটা প্ৰস্তাৱ কেন্দ্ৰীয় বিজেপিকে পঠিয়াওক। ঠিক আছে, মই খৰণে আপুনি ক'ব খুজিছে সিধা উত্তৰ দিব নোৱাৰিলে, কিন্তু মই গৈ আছোঁ, মই সমুদ্ৰপত্ৰ আছে প্ৰথম কথাটো যে চিটিজেন এক্টৰ সম্পৰ্কে যে আচলতে অসমৰ মানুহৰ সন্দেহ বা সমস্যাখিনি ক'ত আছে যে প্ৰব্ৰজনক লৈ আজি বহুতে হয়তো 71-24 মাৰ্চ মানি ল'ব খোজা নাছিল। কিহৰ কাৰণে? কাৰণ 71-24 মানি লওঁতে অলৰেডি প্ৰায় 25 পৰা 40 লাখ মানুহ অলৰেডি মানে চিটিজেন হৈ গ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত
আজি NRCৰ জৰিয়তে হয়তো ভবা হৈছিল যে কিছু মানুহ ওলাব তাতে যদিও 40 লাখৰ কথা আছে আমি ভাবোঁ 40 লাখৰ কথা নহয় কাৰণ পাৰ্টিশ্যনৰ বাংলাদেশ স্বাধীন হোৱাৰ আগত যিখিনি মানুহ আহিছে পিছত আৰু যি তেনেকুৱা মাছ এটা হোৱা নাই এতিয়া কথা হ'ল যিখিনি আমাৰ আলোচনা হৈ আছে যে অসমৰ মানুহৰ সন্দেহ যিখিনি হৈ আছে এইখিনি সত্য হয়নে নহয় মই নিজে কিছুদিন আগতে আমাৰ পাৰ্লিয়ামেণ্টত বিল অহাৰ আগতে মই বাংলাদেশলৈ গৈছিলোঁ তাত আমাৰ হিন্দু যিসকল লোক আছে তেওঁলোকৰ লগত মই আলোচনা কৰিছোঁ তেওঁলোকে এটা কথাই কৈছিল যে দাদা যদি আপোনালোকৰ নিচিনা মানুহখিনি ইয়াত আহে আমি অলপ সাহস পাওঁ আৰু যদিহে আপোনালোকে আমাক ইণ্ডিয়াৰ পৰা ছাপৰ্ট নাপাওঁ তেতিয়াহ'লে আমি এদিন নহয় এদিন হয়তো ইণ্ডিয়া যোৱাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই অৰ্থাৎ অসমৰ মানুহে যিখিনি ভয় সন্দেহ কৰিছে সেইখিনি কিন্তু তাত বিদ্যমান আৰু NRCক লৈ যিখিনি খেলি মেলি আছিল তাৰ যিখিনি মুছলিম লোক আছে তেওঁলোকেও কিন্তু ভাবে যে ইয়াৰ পৰা যদি 60 লোক মানে ইয়াৰ পৰা এক্সক্লুড হয় 60 লাখ লোক তেওঁলোকে তাত গ'লে তেওঁলোকৰ সমস্যা হ'ব গতিকে এইখিনি হ'ল মূল কথা আৰু এতিয়া যিখিনি কথা লৈ আহিছে যে ভৱিষ্যতে আহিব পাৰিব নোৱাৰিব ইয়াত কোনো এনেকুৱা গ্যাৰাণ্টি নাই যে ভৱিষ্যতে আহিব নোৱাৰিব বা আহিলে সেইখিনি নহ'ব কাৰণ আমাৰ আজি চুক্তি হোৱাৰ 85ত চুক্তি হোৱাৰ পিছৰ পৰা 19লৈকে আজিলৈকে এজনো বাংলাদেশে খেলিব নোৱাৰিলে গতিকে ভৱিষ্যতে যে কৰিব পাৰে তাত কোনো সন্দেহ নাই গতিকে এই ধৰণৰ হয় প্ৰথমতে আজি ধন্যবাদ জনাইছোঁ প্ৰণয়দাক আজি বৃহৎ পেনেল আনি প্ৰথমতে মই ভাবোঁ যে অসমৰ ৰাইজে কথাখিনি যুক্তিনিষ্ঠভাৱে ভবাৰ সময় আহিছে এইটো এটা সংকটময় মুহূৰ্ত অসমৰ কামটোতো মই আহিছোঁ মই এইটো কৈছোঁ যে মানে প্ৰথম কথা মই কৈছোঁ বাংলাদেশত হিন্দু পপুলেশ্যন কিমান 1,40,00,000 তাৰমানে 2 কোটি মানুহ নাহায় তাৰমানে প্ৰথম কথাটো হৈছে মই প্ৰথমতে তেখেতৰ বহুত মই এনেকুৱা ধৰণৰ শুনিছোঁ কিন্তু আজিলৈকে বাংলাদেশত যদিও কোৱা হৈছে 1,50,60 লাখ আছে কিন্তু তাত যিখিনি ভিতৰৰ কথা মতে 2 কোটি বেছি আছে তেওঁলোকে আমাক নিজে ক'ব খুজিছোঁ চ' কাখন পঢ়িছিল কাখনত যথেষ্ট বিসংগতি আছে কাখনত যিটো নলিনীৰ কিছুমান কথা কৈছে ৰূপম গোস্বামী কিছুমান কথা আছে প্ৰস্তাৱনাত আছে ডিটেইলখনত নাই কিন্তু আমি মূল একখনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ওলাব বুলি আশা কৰিছোঁ সেইখনত আৰু পথটো ক্লিয়াৰ প্ৰথম কথাটো হৈছে ৰিলিজিয়াছ প্ৰচিকিউশ্যন ৱৰ্ডটো আছে নাই প্ৰথম কথা দ্বিতীয় কথাটো হৈছে 2014 চনৰ 31 ডিচেম্বৰ কাট অফ ডেট হয় নাই এই দুটা বস্তু প্ৰথম কথা এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কথা প্ৰস্তাৱনাত আছে কিন্তু ডিটেইল পিছলৈ এইখিনি ক্লিয়াৰলি মেনশ্যন নাই কিন্তু আমি যিটো এক্টখনত ডিটেইলিং হ'ব তেতিয়া সেইখিনি ওলোৱাটো ভাবিছোঁ যদি 2014 চনৰ 31 ডিচেম্বৰলৈকে যদি কাট অফ ডেটটো চৰকাৰে কমিট কৰে সেইটো এটা কথা তেতিয়াহ'লে NRC ফিগাৰটোৱে অসমৰ মানুহ এই যে মানুহে কৈছে 5 লাখ ফিগাৰটো ক'ৰ পৰা আহিছে এইটো NRC ফিগাৰ NRCত 5 লাখ কিমান হাজাৰৰ কথা কোৱা হৈছে সেইটো হৈছে বেংগলী হিন্দুৰ যিটো নাম্বাৰ বুলি কোৱা হৈছে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে আমাৰ কাৰণে চেলেঞ্জটো কি হৈছে এই গোটেইখিনিক লৈ আমাৰ শংকাটো ক'ত হৈছে এই শংকাটো হৈছে এইখিনি ক্লিয়াৰলি ৰাইজক এইখন চৰকাৰে বুজাব পৰা নাই শংকাটো আহিছে কাৰণ এই খুব খৰধৰকৈ কৰা মই ভাবোঁ এই গোটেই প্ৰচেছটো খুব খৰধৰ কৰা এটা প্ৰচেছ এই কনচালটেশ্যন দ্বিতীয় কথা আৰু এটা কথা মই কৈ লওঁ অসম চুক্তিখন যিহেতু আমি আমাৰ এখন বেদ হিচাপে আমি মানি লৈছিলোঁ অসম চুক্তিখনৰ লগত আৰু এটা কথা এই যে আহিলে 87 চনৰ পৰা 4বাৰকৈ অসম চুক্তিখন ভায়োলেট কৰা হ'ল এই 4বাৰকৈ ভায়োলেট কৰাৰ পাছতো আৰু আমাৰ জাতিগতভাৱে আমাৰ এটা ডাঙৰ ভুল যে আমি এইটো কিয় ফাইট দিব নোৱাৰিলোঁ অসম চুক্তিখন ইমান পৰে কৰা হ'ল মই চামিং পইণ্টটো মই এইটোৱে ক'ব খুজিছোঁ যিয়ে নহওক গোটেই কথাখিনি আবেগৰ বাহিৰত গৈ আবেগৰ কুঁৱলী ফালি বাস্তৱসন্মতভাৱে আমি চাব লাগিব একজেক্টলি চিটুৱেশ্যন ক'ত আহিব ঠিক আছে মই গৈছোঁ ডক্টৰ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্যী আছে আমাৰ সৈতে ডক্টৰ ভট্টাচাৰ্যী মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ মই পোনে পোনে গৈছোঁ আমি এই কথা পাতি আছোঁ বাৰম্বাৰ বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে মুখ্যমন্ত্ৰী তাৰ লগতে বিত্তমন্ত্ৰী তেওঁলোকে বাৰম্বাৰ দাবী কৰিছে যে কাৰ জৰিয়তে অসমলৈ এজনো বিদেশী নাহে বাৰম্বাৰ তেওঁলোকে দাবী কৰি আছে এই গোটেই প্ৰসংগলৈ আৰু তাৰ লগতে তেওঁলোকে এই কথা ৰাজ্যত ইমান ব্যাপক প্ৰতিবাদ হৈছে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদৰ পিছতো কিন্তু এক প্ৰকাৰ চৰকাৰখন নিৰ্বিকাৰ হৈ আছে এই প্ৰসংগত আপোনালোকৰ কি ক'বলগীয়া আছে ডক্টৰ ভট্টাচাৰ্যী প্ৰথম কথাটো হ'ল যে কা অপকাৰী এই কথাটো অসমৰ সকলো স্তৰৰ জনসাধাৰণে কৈ আছে অধিবক্তাসকলে কোৰ্ট কাছাৰী ওলাই আহি প্ৰতিবাদ কৰিছে কৰ্মচাৰী পৰিষদৰ আহ্বানত কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ কৰিছে মাতৃসম আইসকল ওলাই আহিছে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে আমাৰ জ্যেষ্ঠ নাগৰিকসকল ওলাই আহিছে সকলোৱে কৈছে কা বেয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰখনে কৈ আছে কা ভাল এইটোৱে হ'ল মূল কথা মই বোকা ছটিয়াবলৈ যোৱা নাই এইটো বোকা ছটিওৱাৰ সময় নহয় কাৰণ কা পাছ কৰিলেই আৰু কা পাছ কৰাৰ পিছত এতিয়া গোটেই অসমৰ ৰাইজ ওলাই আহিছে আৰু কাক অগ্ৰাহ্য কৰিছে মূল কথাটো হ'ল যে দুটা কথা এটা হ'ল যে
অসম চুক্তিক উলংঘা কৰি কা আমাৰ ওপৰত জাপি দিছে ৭১ চনলৈকে হিন্দু মুছলমান থাকিব ৭১ চনৰ পিছত হিন্দু মুছলমান বহিষ্কাৰ হ'ব এইটো চুক্তিৰ প্ৰতিশ্ৰুতি এই চুক্তিখনক উলংঘা কৰি কাখন আমাৰ ওপৰত জাপি দিছে দ্বিতীয় ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ নিয়ম নাই গতিকে এখন অসাংবিধানিক এখন সাম্প্ৰদায়িক আইন এটা কোনোবাই নতুন এটা বিতৰ্ক আনিছে কাৰণ অসম চৰকাৰে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ ন কৌশল লৈ আছে প্ৰথম মই দুটা তিনিটা কথা কৈ থব খুজিছো বিভ্ৰান্তি কৰা তিনিটা কৌশল এক তেওঁলোকে কৈছে ইনাৰলেণ্ড প্ৰাইমেৰী কভাৰ্ড এৰিয়া আৰু ষষ্ঠ অনুসূচী কভাৰ্ড এৰিয়া পৰা কা বতৰাই ৰখা হৈছে এতিয়া ইনাৰলেণ্ড প্ৰাইমেৰী থকা ৰাজ্যবিলাকৰ কাৰণে বা ষষ্ঠ অনুসূচী ৰাজ্যবিলাকৰ কাৰণে যদি কা বেয়া হয় অসম বা বাকীবিলাক অঞ্চলৰ কাৰণে কাটো কেনেকৈ ভাল অসমৰ ৩৩খন জিলাৰ ভিতৰত ৭খন জিলাৰ কাৰণে কা বেয়া কিন্তু ২৬খন জিলাৰ কাৰণে কা কেনেকৈ ভাল এক ২ নম্বৰ কথাটো হ'ল ৬ নম্বৰ অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি অসমৰ মানুহক সাংবিধানিক ৰক্ষা কৱচ দিম বুলি কৈছে সাংবিধানিক ৰক্ষা কৱচটো কিয় চুক্তিৰ ৫ নম্বৰ দফাত কৈছে ৭১ চনৰ আগত অহা থাকিব হিন্দু মুছলমান পিছত অহাবোৰ যাব সেইটো হ'ল চুক্তিৰ ৫ৰ পিছতে ৬ আহে ৬ত কৈছে যে ৫১ৰ পৰা ৭১লৈকে যিটো আমি লোড ল'লোঁ সেইকাৰণেহে ক্লজ 6 সেইকাৰণে ৰক্ষা কৱচ গতিকে সাংবিধানিক ৰক্ষা কৱচটো ৫১ৰ পৰা ৭১লৈকে লোৱা বুজাৰ কাৰণে ৭১ৰ পৰা ২০১৪লৈকে ৪৩ বছৰ অহা বাংলাদেশীৰ কাৰণে অসম চুক্তিৰ ৬ নম্বৰ দফা সাংবিধানিক ৰক্ষা কৱচ নহয় সাংবিধানিক ৰক্ষা কৱচ আমাক লাগিব কিন্তু এই সাংবিধানিক ৰক্ষা কৱচ হ'ব ৫১ৰ পৰা ৭১লৈকে সমগ্ৰ দেশৰ হৈ হিন্দু মুছলমান বুজা লোৱাৰ কাৰণে ৭১ৰ পৰা ২০০০ চনলৈকে ৪৩ বছৰ অসমত থকা বাংলাদেশীৰ কাৰণে এই ৰক্ষা কৱচ নহয় ৩ নম্বৰ কথা নতুনকৈ এটা বিতৰ্ক আৰম্ভ কৰিছে আকৌ যে নাগৰিকত্ব আইনখন সংশোধন হ'ল ইয়াৰ আগত দুবাৰ আৰু সেই সময়ত কোনো আপত্তি কৰা নাছিল মই আপোনালোকক জনাই থওঁ নাগৰিকত্ব আইনৰ ৩বাৰ সংশোধন হৈছে ইয়াৰ আগত কাৰ আগত প্ৰথমবাৰ হৈছিল অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অসম চুক্তি সম্পাদন হোৱাৰ পিছত ৬ ক দফাটো নাগৰিকত্ব আইনৰ সংশোধন হৈছে অসম চুক্তিৰ বিদেশী নাগৰিক সম্পৰ্কীয় দফাটো ৬ কত অন্তৰ্ভুক্ত হৈছে স্পেচিয়েল প্ৰভিজন এজ পাৰ আছাম একৰ্ড প্ৰি-71 ৭১ আগৰ হিন্দু মুছলমান থাকিব ৭১ পিছত হিন্দু মুছলমান যাব ২ 3(1)A এটা আকৌ সংশোধন হ'ল 3(1)A ক'লে সৰলকৈ মই লিগেল ভাৰ্চনত কোৱা নাই 3(1)A কৈছে যে অবৈধ বাংলাদেশীৰ সঠিক নাগৰিকত্ব পাব তেতিয়া অসমত প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী AGP গভৰ্ণমেণ্ট আৰু দিল্লীত কংগ্ৰেছ গভৰ্ণমেণ্ট তেতিয়া আমি আপোনালোকক জনাই থওঁ সদৌ অসম ছাত্ৰ সন্থাই এক দুৰ্ঘুৰ বিৰোধিতা কৰি আমি অসম বন্ধ পালন কৰিছিলোঁ আন্দোলন কৰিছিলোঁ আৰু এই আন্দোলন আমাৰ অব্যাহত আছিল বিভিন্ন ত্ৰিপাক্ষিক আলোচনাত আমি কৈ আছোঁ IMDD যিমান সৰ্বনখীয়া 3(1)A সেইটো সিমানে সৰ্বনখীয়া আলোচনাৰ বিভিন্ন মাইনিউটছত এইবোৰ কথা লিপিবদ্ধ হৈ আছে অৱশেষত ২০০৩ চনত আকৌ তৃতীয়বাৰ এমেণ্ডমেণ্ট হ'ল তাত ক'লে 3(1)A লগত B এটা লগাই দিলে C এটা লগাই দিলে বিটো কি ২০০৪ চনলৈকে অহা অবৈধ বিদেশী ল'ৰা ছোৱালীক ইয়াত নাগৰিকত্ব দিব কিন্তু তাৰ পিছত আৰু নিদিয়ে চিটোৰ মতে তেতিয়া অসমত কোন আছিল অসমত আছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী কংগ্ৰেছ চৰকাৰ আৰু দিল্লীত আছিল বাজপেয়ী আদবানীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অৰ্থাৎ AGP কংগ্ৰেছ আৰু বিজেপিয়ে ২০০৪ চনলৈকে বিদেশী ল'ৰা ছোৱালীক সঠিক নাগৰিকত্ব দিবলৈ তেওঁলোকে আইন পাছ কৰিছে যিটো আমি বিৰোধিতা কৰি আছো আৰু তাৰ কাৰণে বিভিন্ন আলোচনাই বিলোচনাই এই কথা ওলাই আছে এতিয়া শেষৰ গজালটো লগালে যে ২০১৪ চনলৈকে বিদেশী নাগৰিকক নাগৰিকত্ব দিব ঠিক আছে এই কথাটোকে মই আকৌ স্পষ্টকৈ কৰিছো মই কোনো বিতৰ্ক কৰিব খোজা নাই এটা কথা এটা স্পষ্ট কা বাতিল নোহোৱালৈকে অহিংস গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব ডক্টৰ বছাজী মই আপোনাৰ ওচৰলৈ যাম আপুনি মোক অলপ সময় দিব মই এতিয়া বিৰতি এটা লৈ দিছোঁ কাৰণ আপোনাৰ লগত আৰু দুটামান পোনপটীয়াকৈ মই কথা পাতিবলগীয়া আছে আৰু তাৰ আগত ৰূপম গোস্বামী কিবা এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ মই তেখেতে যিটো ক'লে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে 1987ত যিখন আনিছিল য'ত কোৱা হৈছিল যে যিকোনো বিদেশী সতি সন্তানী পুত্ৰ সকলোৱে ইয়াতে নাগৰিকত্ব পাব তেতিয়া ৰাজীৱ গান্ধী আৰু অসমত প্ৰফুল্ল মহন্ত ডাঙৰীয়া আছিলে তাৰপিছত আনিছিল 1992ত আৰু 92ত আনিছিল কি কৈছিল যিকোনো এজন যদি বিদেশী হয় তেতিয়াহ'লেও তেওঁলোকে সতি সন্ততি বা ল'ৰা ছোৱালীয়ে ইয়াত নাগৰিকত্ব পাব তাৰপিছত 2003ত কি আনিলে নহয় দুইজনে হ'ব লাগিব দুইজনে স্বদেশী হ'ব লাগিব বিদেশী নহয় দুইজনে স্বদেশী আহিব লাগিব আৰু সেইটো বাজপেয়ী ডাঙৰীয়া গতিকে মই ভাবোঁ বাজপেয়ী ডাঙৰীয়াই এই আছাম একৰ্ডৰ স্পিৰিটটোৰ বচালে 2003ত কিন্তু তেখেতৰ বক্তব্যত অলপ ওলোটাকে কৈছে মই সেইকাৰণে সেই কথাটো মই ভাবিছোঁ আৰু 92ত আছিলে PV নৰসিংহ ৰাও প্ৰাইম মিনিষ্টাৰ আছিল আৰু অসমত কংগ্ৰেছ ওলোটাকে কোৱা নাই 2000 কওক দাদা কওক মই ওলোটাকে কোৱা নাই মই কৈ থওঁ 2003 চনত এমেণ্ডমেণ্ট হৈছে এফেক্ট দিছে 2004লৈকে তেতিয়া বাজপেয়ী আদবানী আছিল প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ইয়াত আছিল তৰুণ গগৈ আৰু 2003 চনত হোৱা এমেণ্ডমেণ্টত কোৱা হৈছে
যে সৰলকে মই লিগেল এক্সপ্লেনেশ্যন দিব খোৱা নাই 2004 চনলৈকে অহা অবৈধ বাংলাদেশী ক্ষতিখণ্ডী নাগৰিকত্ব দিয়া হৈছে নাই আপুনি ভুল কৈছে দাদা আপুনি ভুল কৈছে এবাৰ এইটো শুদ্ধ কৰি ল'ব মোৰ তাত এখন আছে মোৰ তাত এখন আছে তাত কৈছে তেওঁলোকৰ দেউতাক দুইজন মাক দেউতাক দুইজনে স্বদেশী হ'ব লাগিব 2003 এমেণ্ডমেণ্ট কি আছে পঢ়ি দিয়ক পঢ়ি দিছো on or after the commencement of Citizenship Amendment Act 2003 when both of his parents are citizens of India where both of his parents are citizens of India আৰু দ্বিতীয়টো আছে এটো হ'ল তিনি ঠিক আছে বাৰু হ'ব মই এই প্ৰসংগলৈ আহিম মোৰ বিৰতি লোৱাৰ সময় আচল পাৰ হৈ গৈছে এই বিষয়লৈ আহিম আৰু ডক্টৰ বাছে আপুনি অলপ সময় লাইনত থাকিব মই আপোনাক আপুনি অন্য কাৰ্যসূচী আছে মই জানো কিন্তু অলপ সময় আমাক দিব মই তাৰপিছত বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ গৈ আছোঁ এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি এক গুৰুত্বপূৰ্ণ প্ৰসংগ আমি ইয়াত আলোচনা কৰি আছোঁ সেয়া হৈছে যে কাৰ ৰাজনীতি এই প্ৰসংগত আমি আমাৰ ষ্টুডিঅ'ত পেনেলিষ্টসকলে এই বিষয়লৈ আলোচনা কৰি আছোঁ কিন্তু মই পোনে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ওচৰলৈ গৈছোঁ তেখেতক অলপ সময় পিছত আমি বিদায় দিব লাগিব কিন্তু তাৰ আগতে মই ডক্টৰ ভট্টাচাৰ্য দুটামান কথা আছে এটা হ'ল আপোনাৰ যিটো কৈ আছে যে আপুনি বিজেপিক বিশ্বাস কৰিব নোৱাৰি কংগ্ৰেছকো বিশ্বাস কৰিব নোৱাৰি অগপেও আমাক প্ৰতাৰণা কৰিলে এতিয়া অসমত এটা সুকীয়া অন্য ধৰণৰ ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নেকি এই কথাটো ডক্টৰ সদৌ ছাত্ৰনে অনুভৱ কৰিছে নেকি মই আপুনি ব্ৰেকৰ আগত যোৱা এটা প্ৰশ্ন মই আকৌ স্পষ্ট কৰি থওঁ যে 31AB এইটো বাতিলৰ দাবী আমি কৰি আছোঁ আৰু এই সম্পৰ্কত মোদী গভৰ্ণমেণ্টৰ দিনত মাত্ৰ এবাৰ গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল এই শেষৰ আলোচনাটো বাদ দি তাতো আমি উত্থাপন কৰিছোঁ আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ 31AB প্ৰত্যাহ্বানজনে কেছ কৰি থোৱা আছে এইটো নামানো আমি 2 নম্বৰ কথাটো হ'ল যাৰ এণ্ট্ৰি অবৈধ যিজন অবৈধ বাংলাদেশী তাৰ সোমাওঁতে অবৈধ তেওঁলোকৰ ল'ৰা ছোৱালী আকৌ বৈধ কেনেকৈ হ'ব এইটো প্ৰত্যাহ্বানজনে আমি কেছ চলি আছে এইটো নামানো আমি আৰু এইটো অজুহাতত আকৌ কাটো ভাল বুলি ক'বলৈ বিচাৰিলে লাভ নাই আমি নামানো এতিয়া আপুনি যিটো কথা ক'লে এই কথাটো আমাৰ আন্দোলনটোৰ এতিয়া মূল কথাটোৱেই হ'ল যে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া অসম চুক্তি উলংঘা কৰা খিলঞ্জীয়া বিৰোধী উত্তৰাঞ্চল বিৰোধী সাম্প্ৰদায়িক আৰু অসাংবিধানিক বাতিল হ'ব লাগে এই মূল লক্ষ্যতে আমি গৈ আছোঁ আন্দোলনৰ মূল লক্ষ্য এইটো আৰু আপুনি যিবোৰ কথা কৈ আছে এই কথাবোৰ অসমৰ ৰাইজৰ মাজত হোৱা আলোচনাৰ এটা বিষয় না আপোনালোকে অনুভৱ কৰে নেকি যে আচলতে এই তিনিটাতে প্ৰতাৰণা কৰিলে কাৰণ ৰাজনৈতিকভাৱে যুঁজিব লাগিব গোটেই ৰাজনৈতিক ইছ্যু গতিকে সেইকাৰণে এটা সুকীয়া ৰাজনৈতিক দলৰ প্ৰয়োজন আছে বুলি আপোনালোকে অনুভৱ কৰিছে নেকি না প্ৰথম চাওক এতিয়া গোটেই আন্দোলনটো বাতিলৰ কাৰণে এই লক্ষ্যৰ পৰা যাতে আমি লক্ষ্যচ্যুত নহওঁ আৰু আপুনি যিখিনি কথা কৈ আছে এইটো গোটেই অসমৰ মানুহৰ মাজত হোৱা আলোচনা আপোনালোকে কৈ আছে যে আন্দোলন আৰু অন্য কাৰ্যসূচী অসমৰ ছাত্ৰ সমাজে একেলগে আগুৱাই নিব ছাত্ৰসকলে পঢ়া শুনা অব্যাহত ৰাখিব আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব এই কথাটো আপুনি কি ধৰণে নিব কেনেকুৱা ধৰণে চিন্তা চৰ্চা কৰিছে হয় এবাৰ ল'ৰা ছোৱালী পঢ়া শুনাও কৰিব পৰীক্ষাও দিব আন্দোলনো হ'ব আৰু সকলো স্তৰৰ কাম কাজ হৈ থাকিব আন্দোলন হ'ব আৰু গোটেই বিষয়টোক আগুৱাই দিব যাওঁতে এটা পৰিকল্পিত সাংস্কৃতিক আৰু অৰ্থনৈতিক পদক্ষেপো থাকিব এটা প্লেন ইকনমিক মুভমেণ্ট এটা প্লেন কালচাৰেল মুভমেণ্টটো সমান্তৰালভাৱে আগুৱাই নিয়াৰ আমাৰ চিন্তা চৰ্চা আছে আৰু মূল বিষয় যে ল'ৰা ছোৱালী পঢ়া শুনা আৰু পৰীক্ষা আৰু আন্দোলন সমান্তৰালভাৱে যাব বহু ঠাইত আমাৰ ল'ৰা ছোৱালীয়ে সুধিছে যে দাদা আমি সদায় জয় অসমে মনটোলৈ আহে কিন্তু পঢ়া শুনাত মনটো নবহে দেখোন আমি ল'ৰা ছোৱালীবিলাকক কৈছোঁ যে পঢ়া শুনা ভালে হ'ব লাগিব পৰীক্ষাও ভাল কৰিব লাগিব এইটো আন্দোলনৰ কাৰ্যসূচী হিচাপে ল'ব লাগিব এইবাৰ পঢ়া শুনা ভাল কৰাটো আৰু পৰীক্ষা ভাল কৰাটো আন্দোলনৰ কাৰ্যসূচী হিচাপে ল'ব লাগিব আৰু মই আপোনাক জনাই থওঁ যে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা এতিয়া দি আছে বিজেপিৰ মুখপাত্ৰ কিবা এটা প্ৰশ্ন কৰিব বিচাৰে পৰীক্ষা গৃহত বহে চাই উত্তৰ দিয়াটো এটা মূল বিষয় বেজ পিন্ধি তেওঁলোকে পৰীক্ষা দি আছে গতিকে প্ৰত্যেকজন পিতৃ মাতৃ অভিভাৱকৰ এই দিশত আমি অভিভাৱকত্ব বিচাৰিছোঁ
পঢ়া শুনাও কৰিবলৈ আছিলে আন্দোলনো চলিব আচ্ছা ঠিক আছে মই আপোনাৰ ছাৰ দুটা কথা সুধিব লগা আছে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছে শ্ৰদ্ধেয় ভট্টাচাৰ্যদেৱক এটাই সুধিব বিচাৰিছোঁ যিহেতু এটা ছাবজুডিচ বিষয় আপোনালোকে ইতিমধ্যে আদালতৰ পৰা বহুত ভাল ফলো পাইছে ছাবজুডিচ বিষয়টো আপোনালোকে জানে যে মহামান্য ন্যায়ালয়ত আপোনালোকে বা বহু সংগঠনে কেছ কৰিছে তৎসত্ত্বেও এটা আপোনালোকে ন্যায়ালয়লৈ অপেক্ষা নকৰি গোটেই মানুহক ৰাজপথত নমাই একেলগে পঢ়া সমান্তৰালভাৱে আন্দোলন এইটো কি পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে যিহেতু ছাবজুডিচ বিষয় এটা আপোনালোকৰ আস্থা নাই নেকি মহামান্য আদালতৰ ওপৰত যদি আছে তেতিয়াহ'লে আপুনি দিনে ৰাতি ৰাজপথত কিয় আপুনি ছাত্ৰ ছাত্ৰীসকলক নমাই দিছে ছাবজুডিচ যিহেতু বিষয়টো তাৰ ঠিক এনেদৰে আপোনালোকে IMDT ক্ষেত্ৰতো আগতে সুফল পাইছিল চৰকাৰে শুনিব মই উত্তৰ দিম হয় ডক্টৰ বাচ্চাৰী হয় অলপ ধৈৰ্য সহকাৰে সুধিলে মই উত্তৰটো দিম প্ৰথম কথাটো হ'ল যে অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ কৰিম বুলি ভিছন ডকুমেণ্টত বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল তাৰ কাৰণে এইখন চৰকাৰ হৈছে ৰাজ্য চৰকাৰ তাত কোনো হিন্দু বাংলাদেশী ৰখাৰ কথা নাছিল বিশ্বাসঘাতক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দলটোৱে আমাক বিশ্বাসঘাতক কৰিলে নৰেন্দ্ৰ মোদীৰ চৰকাৰ বিজেপি দলৰ চৰকাৰে আমাক বিশ্বাসঘাতক কৰিলে গতিকে বিশ্বাসঘাতক কটাৰ পিছত আমাৰ অহিংস গণতান্ত্ৰিক আৰু শৃংখলাবদ্ধ আন্দোলন হ'বই ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে আইনগত যুঁজো চলিব আইনগত যুঁজ চলিব তাৰমানে বিশ্বাসঘাতকতাসকলক ৰাইজে পাহৰি যাব এইটো নহয় অহিংস শৃংখলাবদ্ধ আন্দোলনো চলিব আইনগত যুঁজো চলিব দুইটাই চলিব হয় গুৱাহাটীত আপোনাৰ এটা খালি মিছ ইনফৰমেশ্যনটো মই কৈ দিছোঁ যে 2019 ভিজন ডকুমেণ্টত স্পষ্টকৈ লিখা আছিল যে ভাৰতীয় জনতা পাৰ্টীয়ে কেবৰ সমৰ্থন কৰে আৰু আমি চৰকাৰ কৰিলে কেব আনিম আৰু এইটোত আমাৰ অমিত শ্বাহ ডাঙৰীয়াই লখিমপুৰত স্পষ্টতাৰে কৈছিল আমি কোনো ধৰণৰ লুকোৱা নাছিলোঁ নাই নাই ঠিক আছে মই ক্লেৰিফিকেশ্যন কৰি দিছোঁ ডক্টৰ বাচ্চাজী মই কৈলোঁ মই উত্তৰটো দিব দিয়ক উত্তৰ দিব দিয়ক যেতিয়া বিজেপি নাছিল যেতিয়া অসমত বিজেপি চৰকাৰ নাছিল তেতিয়া যিখন বিধানসভাত নিৰ্বাচন হৈছিল যি বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হ'ল বাকী মন্ত্ৰী বিধায়ক হ'ল এই চৰকাৰখন হ'ল এই ৰাজ্য চৰকাৰ পাতিবৰ কাৰণে যিখন ভিছন ডকুমেণ্ট প্ৰকাশ হৈছিল তাত কোৱা হৈছিল অসম চুক্তিক আখৰে আখৰে পালন কৰিম তাত ক'তো হিন্দু বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া কথা এটা শব্দও নাই মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ ভিছন ডকুমেণ্ট পঢ়ি চাওক নাই এগ্ৰি কৰিছোঁ সেইটোত আমাৰ নাই সেইকাৰণে আমি 2016 ৰাজ্যসভাত এই বিল উপস্থাপনে নকৰিলোঁ যেতিয়া আমি আমাৰ নেতৃত্বই দিল্লীত ক'লে যে আমি 2016 ভিছন ডকুমেণ্টত এই কথাটো নাই আমি আকৌ এবাৰ মেণ্ডেট ল'ব লাগিব ৰাইজৰ পৰা আৰু সেইকাৰণে আমি 19ত আমি লিখিলোঁ তেতিয়াতো এইবিলাক কথা বতৰা মানিলে আৰু ৰাইজে আমাক মেণ্ডেট দিলে লোকসভা পাছ কৰিছে কেনেকৈ আপোনালোকে লোকসভা পাছ কৰিছে লোকসভা পাছ লোকসভা পাছ কৰি লৈছে ৰাজ্যসভা পাছ কৰিব নোৱাৰিলে নোৱাৰিলে আমি তাতে নকৰিলোঁ আপোনালোকে লোকসভা পাছ কৰিছে ৰাজ্যসভা পাছ কৰিব নোৱাৰিলে সংখ্যা নাছিল কাৰণে সংখ্যা নাছিলে আপোনালোকে সেইকাৰণে দিয়া নাছিল আপোনালোকে এইটো সকলোৱে জানে স্পষ্টভাৱে জানে কিন্তু এইটো কওক 19ত আমি ভাগ দিছিলোঁ নেকি ব্ৰহ্মপুত্ৰৰ লোকসভাৰ সংখ্যা আছে ৰাজ্যসভাৰ সংখ্যা নাই সেইকাৰণে দিয়া নাছিল আপোনালোকে বেলেগ কথা লৈছোঁ নাই মই ঠিক আছে এক মিনিট মই ডক্টৰ বাচ্চাই এৰি দিবলৈ মই আৰু দুটা কথা সুধিব লগা আছে মই সুধি লৈছোঁ ডক্টৰ বাচ্চাই দুটা অলপ প্ৰসংগ সুকীয়া কিনোৱা হৈছে গুৱাহাটীত অহা কেইদিনত জানুৱাৰী মাহত দুটা মেগা ইভেণ্ট এটা হ'ল T20 ক্ৰিকেট আৰু এটা হ'ল খেলো ইণ্ডিয়া এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই হওক বা আন্দোলনকাৰী সংগঠন হিচাপে কিবা আপোনালোকৰ নিৰ্দেশনা আছে আপোনালোকৰ কি স্থিতি এই বিষয়ে লৈ পেলাই গোটেই বিষয়টোৰ ওপৰত আমি অলপ চকু ৰাখি আছোঁ আৰু তাৰ লগতে আপোনাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ এইটো বতৰ অসমীয়া মানুহে সাধাৰণতে পিকনিকত যায় বনভোজত যায় বহুত ধৰণৰ হয় ভোগালী উদযাপন ন খোৱা ইয়াক লৈ সংঘাতো হৈছে বহুত ঠাইত কোনোবা গৈছে কোনোবাই গৈ তাত আক্ৰমণ কৰিছে এনেকুৱা ঘটনাবিলাক হৈ আছে গতিকে এই ক্ষেত্ৰতো আপোনালোকৰ ফালৰ পৰা কিবা নিৰ্দেশনা আছে যে এইটো এনেকৈ কৰিব লাগিব বা এইটো কৰা নহ'ব বা এইটো বাতিল কৰিব লাগিব এনেকুৱা ধৰণৰ কিবা নিৰ্দেশনা আছে কাৰণ ৰাইজ বহুত কনফিউজ হৈছে বহুত মানে কাৰণ বহুত মানুহে ধৰক আন্দোলনো গৈছে বহুতে ধৰক তেওঁলোকে বনভোজৰ আনন্দও ল'ব বিচাৰে এনেকুৱা ধৰণৰ ঘটনাও হৈছে যদিও বহুত মানে আপোনাৰ আন্দোলনত স্বতঃস্ফূৰ্তভাৱে আহিছে কিন্তু তেওঁলোকৰ বহুতে এনেকুৱা ধৰণৰ কাৰণ ভোগালী বিহু আহি আছে কি কৰিব ৰাইজে এনেকুৱা ধৰণৰ অলপমান কনফিউজ আছে এই ক্ষেত্ৰত আপোনালোকৰ কিবা নিৰ্দেশনা আছে নেকি আপোনালোকৰ না প্ৰথম কথাটো যে বনভোজৰ কথাটো এইটো ৰাইজৰ আন্দোলন এই সম্পৰ্কত ৰাইজে নিজে সিদ্ধান্ত ল'ব আৰু 2 নম্বৰ কথাটো হ'ল মই আপোনাৰ এই দুটা ইভেণ্টৰ কথা ক'লোৱেই 3 নম্বৰ কথা মাঘ বিহুৰ সম্পৰ্কতো ৰাইজে সিদ্ধান্ত লৈ আছে ৰাইজৰ সিদ্ধান্ত আপোনালোকে গম পাব হয় আপোনাক সাংসদ শৰণীয়া আছে ডাঙৰীয়া তেখেতে এটা প্ৰশ্ন কৰিব বিচাৰিছে সুমজল দা মই যেহেতু আপোনাৰ আজি প্ৰথম পাইছোঁ মই এটা কথা সুধিম বুলি ভাবিছোঁ
বহুতে মানে আন্দোলনৰ ধৰণ গোটেইখিনি সম্পৰ্কত আমাকো প্ৰশ্ন কৰে মই এটা কথা যিহেতু আপোনালোকে আন্দোলন নেতৃত্ব লৈছে এটা কথা সুধিম যে আন্দোলনৰ সময়সীমাটো কিমান হ'ব বা ভাৰত চৰকাৰৰ গোটেই পৰিস্থিতি যেনেকুৱা হৈ আছে আজি খেলো ইণ্ডিয়া হওক 20 যেতিয়া ইয়াত হৈ যাব তেওঁলোকেতো কৈ দিব যে আচলতে অসমত চব ঠিকে ঠাকে চলি আছে এতিয়াতো গোটেই ইণ্ডিয়া বা ৱৰ্ল্ডতে জানে যে অসমত নাই পৰিস্থিতি ঠিক নাই কিন্তু মই ভাবোঁ যে এইটোৰ পৰা এনেকুৱা এটা হ'ব আৰু ৰাইজৰ এনেকুৱা হৈ আছে আমাৰ ঠাইবিলাকতো যে আচলতে কিমান দিনলৈকে এই বস্তুটো চলিব এনেকুৱা ধৰণৰ কিবা এটা হেৰি আছে নেকি যে আৰু এই ধৰণেই চলি থাকিব নে আৰু কিবা এনেকুৱা ধৰণৰ প্লাছ মাইনাছ হ'ব বা আজি যি নেতৃত্বৰ কথাটো আহিছে যে আজি ধৰি লওক ৰাইজ বিভিন্ন ধৰণে ওলাই আহিছে মানে স্বইচ্ছাই কিন্তু ইয়াক সামগ্ৰিকভাৱে কেনেকুৱা ধৰণে হেৰি কৰা হ'ব এইটো অলপ স্পষ্ট কিবা এনেকুৱা ধৰণৰ আছে নেকি এটা মানে সমগ্ৰ ৰাজ্যত আপোনাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আন্দোলনত অংশগ্ৰহণ কৰিছে কিন্তু সোণোৱাল চৰকাৰে এই গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি কোনো ধৰণৰ কৰ্ণগোচৰ কৰা পৰিলক্ষিত হোৱা নাই তাৰ বিপৰীতে তেওঁলোকে কাৰ সপক্ষতে তেওঁলোকে মত পোষণ কৰি আছে কিন্তু এই ৰাইজৰ যিটো প্ৰতিবাদ গণতান্ত্ৰিক তাৰ কোনো তেওঁলোকে মূল্য দিয়া নাই কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি ধৰণেৰে এই গোটেই পৰিস্থিতিৰ মোকাবিলা কৰিব বিচাৰিছে চাওক মই এটা কথা কৈ লওঁ যে সদৌ ছাত্ৰ সন্থাৰ কোনো হাইকমাণ্ড নাই আমাৰ হাইকমাণ্ড হ'ল অসমৰ ৰাইজৰ দিহা পৰামৰ্শ লৈয়ে আমি গোটেই আন্দোলনটোক আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠী সংগঠন অসম আন্দোলনৰ লগত জড়িত সংগঠন আৰু যিবোৰ কেব বিৰোধী সংগঠনৰ লগত আমাৰ চিন্তা আৰু কৰ্মপন্থা মিলে আন্দোলনৰ পন্থা নিলে এটা সমন্বয় ৰক্ষা কৰি আগুৱাই যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ 2 নম্বৰ কথাটো হ'ল যে প্ৰথম আন্দোলনৰ দুদিন যেতিয়া অলপ এটা বেলেগ ৰূপ লৈছিল ছাত্ৰ সন্থাৰ পৰা আমি ক'লোঁ যে আমি 7 দিন আমি নিশাৰ আন্দোলন নকৰোঁ তাৰ পিছতে গোটেই পৰিস্থিতিটো অহিংস আৰু শৃংখলাবদ্ধ আন্দোলনলৈ আগবাঢ়িল কাৰণ ৰাইজে এইটোৱে বিচাৰিছিল স্বতঃস্ফূৰ্তভাৱে আগুৱাই অহাৰ এটা পৰিৱেশ ওলাল আমি স্বীকাৰ কৰিছোঁ কথাটো হ'ল ধন্যবাদ জনাইছোঁ যে এতিয়া যোৱাকালি অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে অসমত আন্দোলন দেখা নাই তেখেতে অসমত হিংসাত্মক আন্দোলন দেখা নাই অহিংস আন্দোলন হৈ আছে চোৰাংচোৱা ৰিপৰ্ট চালে গম পাব গোটেই ভাৰতবৰ্ষত হিংসাত্মক আন্দোলন হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কিন্তু অহিংস আৰু শৃংখলাবদ্ধ আন্দোলন হৈ আছে বেয়া লাগে এইটোৱে যে মানুহ মৰিলেই তেওঁলোকে আন্দোলনৰ কথা গুৰুত্ব উপলব্ধি কৰে নহ'লে অহিংস গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে কোনো ধৰণৰ সন্মান নকৰে এইটোৱে আটাইতকৈ পৰিতাপৰ কথা 3 নম্বৰ কথা যে ইয়াত 6জন আমি হেৰুৱালোঁ 10মান শ্ৰেণীৰ ছাত্ৰক গুলীয়াই হত্যা কৰি দিয়া হ'ল আজিলৈকে অসম চৰকাৰ নিমাত এটা শব্দ উচ্চাৰণ কৰা নাই আৰু আকৌ শান্তিৰ সমদল ওলায় ল'ৰা মাৰিব হত্যা কৰিব আৰু শান্তিৰ সমদল ওলায় সকলো কথা ধৈৰ্য সহ্য ধৰি এটা অহিংস আৰু শৃংখলাবদ্ধভাৱে আমি আগুৱাই যাবলৈ প্ৰয়াস অব্যাহত ৰাখিছোঁ কাৰণ সকলো কাম আগবাঢ়িব লাগিব পঢ়া শুনাও লাগিব পৰীক্ষাও লাগিব কৰ্মও লাগিব আৰু আন্দোলনটো আগবাঢ়ি যাব লাগিব গতিকে এই সকলোকে লৈ এটা সুশৃংখলভাৱে অহিংসভাৱে আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ যেতিয়ালৈকে কা বাতিল নহয় মানে দীৰ্ঘম্যাদী এটা আন্দোলন হ'ব পাৰে তাৰ কাৰণে সদৌ ছাত্ৰ সন্থা সম্পূৰ্ণ প্ৰস্তুত হয় এতিয়া চৰকাৰৰ যিটো তেওঁলোকৰ যিটো মনোবৃত্তি সেই মনোবৃত্তি লৈ পেলাই এইটো আন্দোলন দীঘলীয়া হ'ব গতিকে দীঘলীয়া হ'লে সকলোৰে পঢ়া শুনাও চলিব আন্দোলনো হ'ব কামো চলিব আন্দোলনো হ'ব এই ধৰণৰ এটা কৌশল নিৰূপণ কৰি দিব লাগিব আৰু অথচ আন্দোলনটো অহিংস আৰু শৃংখলাবদ্ধ হ'ব লাগিব সেই দিশত মই আজি আলোচনাৰ জৰিয়তে অসমৰ ৰাইজৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিছোঁ আন্দোলনটো কেনেকৈ আৰু কি পন্থাৰে আমি আগুৱাই নিব পাৰোঁ কি কাৰ্যসূচী ল'ব পাৰোঁ য'ত এটা অৰ্থনৈতিক দিশো থাকিব আৰু সাংস্কৃতিক দিশো থাকিব এই দিশত আমি ৰাইজৰ দিহা পৰামৰ্শ বিচাৰিছোঁ আৰু ৰাইজৰ দিহা পৰামৰ্শৰ আধাৰতে আমি গোটেই আন্দোলনটো অহিংস আৰু শৃংখলাবদ্ধভাৱে কা বাতিল নোহোৱালৈকে আমি আগুৱাই নিম সমস্যাৰ সমাধান আছে অসম চুক্তিত আছে সমাধান ডক্টৰ বাজে আপোনালৈ অন্তিম প্ৰশ্ন শ্যামকান্ত মহন্ত মই প্ৰশ্ন নাই প্ৰথমতে সমজলক ধন্যবাদ জনাইছোঁ সমজল ভট্টই যেনেকৈ নিজকে যিটো নিয়ন্ত্ৰণেৰে গোটেই নিজকে পৰিচালিত কৰিছে বহুতৰ কাৰণে শিকিবলগীয়া আছে ইমান অশ্ৰাব্য ভাষা দুই পিনে চলি থকাৰ মাজত সমজল ভট্ট অসমীয়া জনজীৱনৰ এজন আদৰ্শ পুৰুষ মোৰ কাৰণে এইকাৰণে যিভাগে তেখেতে নিজকে নিয়ন্ত্ৰণ কৰিছে শব্দ বা কাৰ্য বা আন্দোলনটো দাদা আপুনি যেনেকৈ আন্দোলনটো কৰিছে যোৱাকেইদিন দুদিনৰ ভিতৰতে গোটেই আন্দোলনৰ পৰিৱেশটো চেঞ্জ হৈ গ'ল আৰু মই দাদা এইটো ক'ব খুজিছোঁ সমগ্ৰ দেশতে অসমৰ আন্দোলনটো সন্মান দিছে কাৰণ এই সাংস্কৃতিক আন্দোলনটো এটা সন্মান পাইছে এইটো সাংস্কৃতিক মুভমেণ্টটো হৈছে মই আপুনি এইটো কেতিয়াও নাভাবিব যে চৰকাৰে ভবা নাই কাৰণ ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত আলোচনা হৈছে এই যিভাগে সাংস্কৃতিক আৰু সংযতভাৱে আপোনাৰ ব্যক্তিত্বৰে যেনেকৈ আন্দোলনটো নিছে সেইটো সমগ্ৰ দেশতে এটা কথা চলিছে মোৰ খালি দুটাই আপুনি জানে মোৰ কথা মোৰ চিন্তাটো বেলেগ মোৰ চিন্তাটো যে আমাৰ
আমাৰ পৰ্যটন, মোৰ চিন্তাটো হৈছে আমাৰ উদ্যোগখিনি, মোৰ চিন্তাটো হৈছে অসমীয়া ল'ৰা, সকলোখিনি অসমীয়া ল'ৰা জড়িত হৈ আছে, অল ইণ্ডিয়া হওক, ONGC হওক। মোৰ এটা অনুৰোধ হ'ব আপোনাৰ প্ৰতি যে আন্দোলনটো কৰোঁতে যাতে অৰ্থনৈতিকভাৱে অসমীয়া আন্দোলনটো দীঘলীয়া হ'ব যেন লাগিছে, আমাৰো লাগিছে, বা যিটো ন্যায্য আন্দোলন, খালি আমি এইটোৱে বিচাৰিছোঁ অসমৰ অৰ্থনীতিত কোনো ফাকে যাতে এফেক্ট নকৰাকৈ আন্দোলনটো আগবঢ়াই লৈ যায়, সেইটো এটা প্ৰথম কথা। কাজিৰঙা বহুত এফেক্ট হৈছে, মানস এফেক্ট হৈছে, আৰু গোটেইখিনি আমাৰ নিজৰ সহোদৰ বাই ভনী, যিবোৰ কণ্ট্ৰেক্টৰ হওক, টুৰ অপাৰেটৰ হওক, এই গোটেইখিনি আমাৰ সকলো সহোদৰ। আপোনাক এইটো অনুৰোধ জনাম যাতে অৰ্থনৈতিকভাৱে অসমীয়া ৰাইজে, অসমীয়া মানুহক নকৰাকৈ আন্দোলনটো হওক। আৰু লগতে আৰু এটা কথা মই কওঁ, যদি কেনেবাকৈ অল্টাৰনেটিভ পলিটিকেল ফৰ্মেশ্যনটো মই ভাবোঁ যে সেইটো এটা অসমত হয়তো এটা ৰাজনৈতিক দলৰ প্ৰয়োজন হৈছে, সেই ৰাজনৈতিকভাৱে ফাইটটো হওক, ৰাজনৈতিকভাৱে ফাইটটো হওক, সমজল ভট্টই নিজে সেইটো বস্তু আগভাগ ল'লে ভাল হয়। প্ৰথম কথা হ'ল পুনৰবাৰ ডক্টৰ ভট্টাচাৰ্যদেৱক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ, তেখেতে কৈ দিয়াৰ পিছতেই যিটো হিংসাত্মক ঘটনা একেবাৰে কমি গ'ল, ছাত্ৰহঁতে অতি সংযতভাৱে কৰিছে। আৰু খালি এটা অনুৰোধ জনাম, তেখেতক আমি সৰুৰ পৰা যিহেতু মানি আহিছোঁ, যাতে এই সুন্দৰ যিটো অহিংসা আন্দোলন তাত যাতে দুই এটা অশ্লীল শব্দৰ কেতিয়াবা প্ৰয়োগ হোৱা দেখিছোঁ, আমাক আঘাত দিয়ে, কাৰণ আমি আপোনাক যথেষ্ট শ্ৰদ্ধা কৰি আহিছোঁ, কৰি থাকিম। সেইটো এটা অনুৰোধ যাতে মানে অশ্লীল যাতে। ডক্টৰ ভট্টাচাৰ্য, মই আপোনাক বিদায় দিম, তাৰ আগত আপোনাৰ কিবা উত্তৰ আছে নেকি? হয়, মই আপোনালোকৰ সকলো যোগাত্মক পৰামৰ্শক ইতিবাচকভাৱে লৈছোঁ। শ্যামকানু মহন্ত ডাঙৰীয়া সদায় অসমৰ অৰ্থনৈতিক দিশটোৰ কথা সদায় কাম কৰি আছে তেখেত, আৰু তেখেতৰ এই কৰ্মক আমি সদায় শ্ৰদ্ধা জনাই আহিছোঁ। মই আগতেই কৈছোঁ, আৰু মাৰ্ঘেৰিটা ডাঙৰীয়াই ক'লে শালীনতাৰ কথা, সেইটোত আমি সকলো আমি খুব আমি সেই কথাটোত আমি খুব দায়বদ্ধ যে অহিংস আৰু শৃংখলাবদ্ধভাৱে যাতে যায়। এতিয়া মূল বিষয়টো হ'ল খালি এইখিনি কথা ক'বলৈ যাওঁতে মই পবিত্ৰ মাৰ্ঘেৰিটাক কৈ থ'ব খোজোঁ যে কেইবাগৰাকী বিধায়ক আৰু কেইবাগৰাকী মন্ত্ৰীয়ে শালীনতা বোধটো ভংগ কৰিছে, এইটো যাতে নকৰে। দিছপুৰৰ পৰাই কিন্তু অশান্তিৰ কাৰণে কিন্তু প্ৰৰোচিত কৰি থকা হৈছে, সেইটো নামানিম আমি, ধৈৰ্যৰ সীমা সকলোৰে আছে, সেইটো তেখেতৰ কথা, সেইটো আমি কৰিছিলোঁ। দুই নম্বৰ কথাটো হ'ল শ্যামকানু মহন্ত ডাঙৰীয়াই যিটো কথা কৈছে, আমাৰ পঢ়া শুনাও হ'ব, ল'ৰা ছোৱালীয়ে পঢ়া শুনাও কৰিব, আন্দোলনো হ'ব। আৰু মই আগতেই কৈছিলোঁ যে এটা সাংস্কৃতিক আৰু এটা অৰ্থনৈতিক এই চিন্তাটো, এটা সংগ্ৰামৰ চিন্তাটো, এইটো সামন্তৰালভাৱে আমি আগুৱাই নিম, আৰু শ্যামকানু মহন্তৰ পৰা আমি এই দিশত দিহা পৰামৰ্শ বিচাৰিছোঁ। ঠিক আছে ডক্টৰ ভট্টাচাৰ্য, আপুনি সময় দিলে ব্যস্ততাৰ মাজত, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। এতিয়া লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ আলোচনা কৰি আছোঁ, সেয়া আছে কাৰ ৰাজনীতি। এই বিষয়ে আলোচনা কৰি আছোঁ। মই ক্ৰী চলিয়া ডাঙৰীয়া ওচৰলৈ পুনৰবাৰ গৈছোঁ। চলিয়া ডাঙৰীয়া, আপুনি এই গোটেই বিষয়টোত আপোনাৰ সপক্ষে বা বিপক্ষে এই গোটেই বিষয়টোৰ আঁৰত কিবা ৰাজনীতি আপুনি পৰিলক্ষিত কৰিছে নেকি, বা ভৱিষ্যতলৈ ইয়াক লৈ পেলাই কিবা ৰাজনীতি হোৱাৰ সম্ভাৱনা আছে? প্ৰথমতে ক'লোঁ এইটো সম্পূৰ্ণৰূপে ৰাজনীতি, এইটো সম্পূৰ্ণৰূপে বিজেপিৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত কৰা এটা কাম, এইটো ভুল প্ৰমাণিত হ'ল। আৰু যিটো বুমেৰাং হৈছে, আৰু যিটো কাউণ্টাৰ কৰিবলৈ, যিটো ঢাকিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা কৈছে। এতিয়া মই ইমান শিক্ষা দিব পৰা মই ব্যক্তি নহয়, মোৰ শিক্ষাগত অৰ্হতাও কম, আৰু কনষ্টিটিউশ্যন সংবিধান সম্পৰ্কেও মই বৰ বেছি নাজানো। আৰু ভাতৃ এটা ৰূপমতৰ ষ্টাডি আছে বা পবিত্ৰ আছে। কোৱাটো ভুল হৈছে, সেইকাৰণে কৈছোঁ। কাৰণ ৰূপমে খুব ষ্ট্ৰংলি কৈছে যে মানে আমি এই প্ৰথম ভাৰতীয় জনতা পাৰ্টী চৰকাৰে যিসকল মানে ৰিফিউজি আৰু ইনফিল্ট্ৰেটাৰ্ছৰ মানে যিটো এটা পাৰ্চিকিউটেড ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ কথা কৈছে, আমি এই প্ৰথম কৰিলোঁ। কথাটো সেইটো নহয়, নহয়। কংগ্ৰেছে যে কনষ্টিটিউৱেণ্ট এছেম্বলিত যে ডিছকাশ্যন কৰিলে, আৰু কনষ্টিটিউৱেণ্ট এছেম্বলিত যে এতিয়া তোমালোকৰ প্ৰিন্সিপলটো ভুল বুলি প্ৰমাণিত হ'ল, চাবা আছে না 1 নম্বৰ। 1947ত APCC কি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সিদ্ধান্ত আছে, 2000 কি কাছে সেই সময়ত বিজেপি নাছিলে। দ্বিতীয় কথা মই কৈ যাওঁ কেইটামান কথা, যিকেইটা কথা ভুল উত্থাপন হৈছে। দ্বিতীয় কথা, আমাৰ এতিয়া হঠাৎ পবিত্ৰ মাৰ্ঘেৰিটাই কৈ দিলে যে 5 লাখ হিন্দু, NRC মতে 5 লাখ হিন্দু ৰিফিউজি। এই তথ্যটো চৰকাৰ ৰাজহুৱা নকৰে কেলে, অফিচিয়েলি পাব্লিছ নকৰে কেলে? ইয়াত লুক দা NRC has been published,
You say that, after that you come to a conclusion. তাৰমানে কি 14 লাখ বা 15 লাখ মুছলমান আছে নেকি আৰু কিমান লাখ হিন্দু আছে নেকি জৈন খ্ৰীষ্টিয়ান কিমান আছে why is it not made public? It should be made public. It is the right of every citizen to know it. False information is being so. False information আপোনালোকে দিয়ে কেনেকে মই কওঁ এতিয়া 1.5 কোটি 2 কোটি 1.5 কোটি 2 কোটি মানুহৰ কথা কৈহে যেন আন্দোলনটো মানুহবোৰ আহিছে এই কথাটো ক'ত শুনিলে আপুনি গ্ৰাউণ্ডৰ লগত তেতিয়ালে আপোনাৰ যোগাযোগ গ্ৰাউণ্ডৰ লগত আপোনাৰ গ্ৰাউণ্ডৰ লগত যোগাযোগ গ্ৰাউণ্ডৰ লগত যোগাযোগ অকল বিজেপি কৰ্মীসকলে আছে আৰু মানি লৈছো আমাৰ নাই আমাৰ একেবাৰে নাই আমাৰ একেবাৰে নাই কিন্তু মই কৈছো যে অসমৰ মানুহ 1.5 কোটি 2 কোটি কথা মানুহৰ আহি যাব বুলি ভয়তে কৰিছে এইটো নহয় অসমৰ মানুহে দেখিছে যে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিসকলে তেওঁলোকক ফেইল কৰিলে এটা ডাঙৰ আন্দোলনত য'ত ওলাই আহিছিলে তেওঁলোকে বহুত মানুহক মৃত্যু হ'ল বহুত মানুহ কষ্ট খালে সেইটো একো নাইকিয়া মই কৈ যাম মই মাজত কোৱা নাই মাৰ্গাৰেটা তোমাৰ কথাখিনি মই খুব মনোযোগে শুনি আছো এতিয়া মোক ক'ব দিয়া কাৰণ তোমালোকে দীঘলীয়া কথা কৈ আছা মই তাৰ উত্তৰটো দিব লাগিব নহয় মই কৈছো যে আঞ্চলিকতাবাদ সম্পূৰ্ণ বিপন্ন হ'ল আঞ্চলিকতাবাদৰ চোলা পিন্ধা বেছিভাগ মানুহে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিলৈ ঘূৰি গ'ল আৰু তেওঁলোকে আঞ্চলিকতাবাদক এৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হ'ল আঞ্চলিকতাবাদৰ কথা কোৱা বিদেশী বহিষ্কাৰ কৰি এইটো কৰিম সেইটো কৰিম বুলি কোৱা মানুহবোৰে গৈ লাষ্টত এতিয়া শেষত এইটো কথা কৈছে যে ইমানখিনি মানুহ আহিলে কি হ'ব ইমানখিনি মানুহ মানে কিমানখিনি 5 লাখ নগণ্য 5 লাখ নগণ্য 5 লাখক ঠিক আছে এতিয়া আপুনি নগণ্য মানুহ বিদেশী আভিয়ান 10 বছৰ 15 বছৰ ধৰি আছে ইয়াত আমাৰ দৰে ভাই ককাই দৰে আছে তেওঁলোকক ৰাখিলে কি হ'ব নোৱাৰে 10 বছৰ 15 বছৰ থাকিলেও সাধাৰণ এজন আইনৰ মানুহে জানে যে নাগৰিকত্ব বস্তুটো ইমান সাধাৰণ কথা নহয় যে কোনোবা মানুহ 10 বছৰ থাকিব 5 বছৰ থাকিব he'll become a naturalized citizens. There are constitutional processes. That constitutional process সেইটোক যেটা ইন্টাৰফেয়াৰ কৰা যায় আৰু তাত যদি কাৰোবাৰ কৰি পাৰ্চেলি কৰা যায় আৰু তাৰ দ্বাৰা যদি দেশখনৰ নাগৰিকত্ব প্ৰশ্নত সৰু সৰু জাতি সত্তাবোৰ বিপন্ন হয় মানুহে প্ৰতিবাদ কৰিব সেই মানুহ ইমান মূৰ্খ নহয় অসমৰ সকলো মানুহ ইমান মূৰ্খ নহয় যে 10 কোটি যাব 12 কোটি 2 কোটি আহিব বহুত মানুহ আহি যাব তোমালোকে খেলি দিব সেইকাৰণে আন্দোলন কৰিছে অসমৰ আন্দোলন কৰা মানুহৰ মাজত অসমৰ সকলো উকিল আছে অসমৰ প্ৰফেসৰসকল আছে অসমৰ ৰাজনৈতিক দলৰ বহু লোক আছে বিজেপিৰ বাদে বাকিবোৰ ৰাজনৈতিক তেওঁলোকে একো নাজানে অকল পবিত্ৰ মাৰ্গাৰেটে জানে হ'ব পাৰে তেওঁৰ সমান জ্ঞান আমাৰ নাই কিন্তু তেওঁলোকৰো কিছু জ্ঞান আছে বুলি শ্ৰদ্ধা কৰক যাতে ঠাট্টা কৰক নহয় তেওঁলোকেতো ঠাট্টা কৰিছে এইটো কৈ যে 10 কোটি আছে বুলি ফাঁকি দিছে মানুহক ফাঁকি দিছে মানুহক ফাঁকি দিছে ন I should be allowed to say let me finish মই এটা তেওঁ সংযোজন তেওঁ উত্তৰ দিয়ক তেওঁ এইখিনিও কথা ক'লে ভাল উত্তৰ দিম যে 1987 আৰু 92 কিহৰ কাৰণে এই এমেন্ডমেন্ট গিটা কৰিলে হেতুৰ উত্তৰ দিলে ভাল পাম তেওঁলোকৰ চৰকাৰ আছে মই আচলতে অথনি বিৰতিৰ সময়টো বহুত পাৰ হৈ গৈছে মই তেতিয়াই মই বিৰতি লোৱা নাছিল দীঘলীয়াকৈ ল'লোঁ সেইকাৰণে অলপ সময় বিৰতি লৈ লৈছোঁ লৈ পেলাই উত্তৰ মাজলৈ আহিম তাৰ লগতে ৰূপম গোস্বামীহঁতে অভিযোগ আনিছে যে ক্ৰিপ চলিয়াত গ্ৰাউণ্ডৰ লগত সম্পৰ্ক নাই কিন্তু বিজেপি আচলতে গ্ৰাউণ্ড ৰিলেটেড কিমান এষাৰ কথা কম মোৰ গ্ৰাউণ্ডৰ লগত একেবাৰে সম্পৰ্ক নাই কিন্তু মই এইটো কথা জানো যে 5টা কিশোৰক হত্যা কৰাৰ পিছত সেই গ্ৰাউণ্ডলে বিজেপিৰ নেতাসকল নগ'ল এজন মানুহৰ গৈ 3 লাখ টকা দি বাকী কেইজনক একোৱেই কৰা নাই এটা সংবেদনশীলতা দেখুওৱা নাই মোৰ গ্ৰাউণ্ডৰ সম্পৰ্ক নালাগে তাৰ কাৰণে ঠিক আছে মই এই বিষয়লৈ আহিম মানুহে এতিয়া মন্ত্ৰীয়ে 5 কিলোমিটাৰ দূৰ হেলিকপ্টাৰলৈ যাবলগীয়া হৈছে গ্ৰাউণ্ডেদি যাবই পৰা নাই ঠিক আছে এই বিষয়লৈ আৰু অধিক আলোচনাৰ মাজলৈ আহিম কিন্তু লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতি পিছত পুনৰবৰ্তী আহিছোঁ প্ৰাগনিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি যিটো বিষয় আলোচনা কৰি আছোঁ সেয়া হৈছে কাৰ ৰাজনীতি মই পুনৰ আহিছোঁ বিজনৰ ওচৰলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই আন্দোলনৰ সন্দৰ্ভত আৰু কি ক'বলগীয়া আছে বিশেষকৈ আন্দোলন দীৰ্ঘম্যাদী হ'ব যেন লাগিছে কি স্থিতি যুৱ ছাত্ৰ পৰিষদ এই কথাটো এতিয়া স্পষ্ট হৈছে যে আন্দোলনটো দীঘলীয়া হ'ব আৰু এইকাৰণে দীঘলীয়া হ'ব যিখন চৰকাৰখনে যেতিয়া জনসাধাৰণৰ কথাবিলাক বুজি নাপায় গণতন্ত্ৰৰ যিটো অধিকাৰ খৰ্ব কৰা যিটো প্ৰচেষ্টা ল'ব তেতিয়া নিশ্চিতভাৱে দীঘলীয়া হ'ব ইতিমধ্যে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এটা কথা কৈছে
যে এই যিটো চাব ডিভিজনেল বিষয় এটাত এই ৰাজপথৰ আন্দোলনটো উৎসৱ নেকি তেখেতে কৈছিল এতিয়া কথাটো হ'ল কি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইখন মই আজি লিখি অনা নহয় এইখন আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰীক দিয়া তাৰিখটো আপোনালোকে চাব 5/6/2016 আমি কি দিছিলোঁ ইয়াতে যে এই যিটো ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হোৱা শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ যিটো কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিল এই সিদ্ধান্তটো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেখেত দায়িত্ব লোৱাৰ পিছতে আমি তেখেতক এটা শুভেচ্ছা দিছিলোঁ যে মুখ্যমন্ত্ৰী হিচাপে আমি আশা কৰিছিলোঁ যে খিলঞ্জীয়াৰ এখন চৰকাৰ অসমৰ 85% মানুহৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখনে অসমৰ আৱেগ অনুভূতিক ৰাইজৰ বুজি পাব আৰু গণতন্ত্ৰ নিশ্চয় সুৰক্ষিত হ'ব এতিয়া আপোনালোকে সকলোৱে কয় যে আমিও কৈছিলোঁ যে হয় 15 বছৰীয়া যিটো কংগ্ৰেছৰ শাসনৰ কথা কৈছিলোঁ শাসনৰ নামত আমি অপশাসন বুলিও কৈছিলোঁ কিন্তু তাৰপিছত আমি পৰিৱৰ্তন বিচাৰিলোঁ আপোনালোকক দায়িত্ব দিয়া হ'ল দায়িত্ব দিয়াৰ পিছতে আমি কিন্তু মেমৰেণ্ডামত দিছিলোঁ যে যিটো কেন্দ্ৰীয় কেবিনেটত আপোনালোকৰ আলোচনা হৈছে নাগৰিকত্ব এমেণ্ডমেণ্ট যিখন এক্ট বিল সেই বিলখনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে মানি নলয় এতিয়া তেতিয়া সেই টাইমত আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে এইটো বিষয়ত মই একো নকওঁ এইটো আছিলে আমাৰ দলৰ প্ৰিন্সিপল তেখেতে আমাক স্পষ্টভাৱে কৈছিলে এইটো মই কোৱা কথা নাই ডকুমেণ্টছে কৈছে এতিয়া ৰাজপথৰ আন্দোলনটোৰ প্ৰয়োজন কিহৰ কাৰণে হৈছে 2 নম্বৰ কথা এই জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি যেতিয়া আহিছিল অসমত তেতিয়াও কিন্তু আমি ৰাজপথৰ আন্দোলনৰ কথাটো কোৱা নাছিলোঁ আমি তেখেতক এখন মেমৰেণ্ডাম দিছিলোঁ যে আমি কিহৰ বিৰোধিতা কৰিছোঁ কি কাৰণে বিৰোধিতা কৰিছোঁ মানে তথ্যখিনি ইয়াত আছিল যে তাৰপিছত যেতিয়া এই চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰে হওক আৰু ৰাজ্য চৰকাৰখনে হওক যেতিয়া অসমৰ জনসাধাৰণৰ ভাষাটো বুজি নাপায় যে তেখেতসকলে কেৱল মাত্ৰ নিজৰ গাড়ীটো সুৰক্ষিত কৰাৰ স্বাৰ্থত তেখেতসকলে হিন্দু বঙালীখিনিক যিটো নাগৰিকত্ব দিয়াৰ কাৰণে যিটো উঠি পৰি লাগিল তাৰ কাৰণে আমি লাহে লাহে এই আন্দোলনটো এই যিটো আমাৰ মানে এইটো আমি হেৰি দিয়া যিটো আন্দোলনটো এইটো ৰাজপথলৈকে পৰ্যবেক্ষিত হ'ল এইকাৰণে হ'ল যে যদি আপোনালোকে এই ধৰণৰ কথাবিলাক বুজি পালেহেঁতেন তেতিয়া নিশ্চয় আমি ৰাজপথৰ আন্দোলনটোৰ প্ৰয়োজন নাছিল আৰু এটা কথা যে এই কথাখিনি আমি ক্লিয়াৰ কৰি দিব লাগিব যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল মানুহ আছে মই এখেতসকল বুলি কোৱা নাই সকলো মানুহৰ কথাটো এনেকুৱা যে এই নাগৰিকত্ব সংশোধনী আইনখন সম্পৰ্কত তেখেতসকল সকলোৱে জানে আৰু নেজানে কেৱল অসমৰ এই 96% মানুহে কাৰণ এইকাৰণে 96%টো কৈছোঁ যে প্ৰতিদিনৰ এটা সমীক্ষাত 96% মানুহে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে গতিকে সেইখিনি মানুহ জানে আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ যে তেখেতসকলে কৈছে না মোক দাদা প্লিজ না মোক কমপ্লিট কৰিব দিয়ক মোক কমপ্লিট কৰিব দিয়ক মই আপুনি কোৱাতে মই বন্ধ কৰিছোঁ মই এটা যোগ কৰিছোঁ আপোনালৈ প্ৰশ্ন এটা তাৰ লগতে আপুনি 1987 সংশোধনটো আৰু 1992 সংশোধনটো অলপ ব্যাখ্যা কৰি দিব যে সেই সময়ত আপোনালোকে কি কৰিছিল কেলে হ'ব দিলে আমি সৰু আছিলোঁ না এতিয়া কথাটো এতিয়া কথাটো হ'ল কি যদি আপুনি আপোনাৰ দৃষ্টিটো এনেকুৱা হয় যে আমি সকলোৱে জানো যে ৰাজনৈতিক ইতিহাসবিলাক সংগ্ৰামী ইতিহাসবিলাক আপোনালোকে জনাটো দৰকাৰ আৰু এইটো কথা মই স্পষ্ট কৰি দিছোঁ যে প্ৰত্যেকটো কথাই যিহেতু আপোনালোকে কাণেৰে নুশুনা ধৰণৰ আপোনালোকৰ এটা কেৰেক্টাৰ হৈছে বিজেপিৰ মানুহখিনি গতিকে আমি নাভাবোঁ যে প্ৰতিটো কথাই আপোনালোকে উত্তৰ দিয়াৰ প্ৰয়োজন আছে কিন্তু এটা কথা আপোনালোকে মই ক্লিয়াৰ কৰি দিওঁ আপোনালোকে এটা কথা লাগিব এটা কথা আপোনালোকে 31 ডিচেম্বৰলৈকে তেখেতসকলে কৈছে যে নাগৰিকত্ব দিয়া হ'ব যে এই 2014 31 ডিচেম্বৰত যিসকলক নাগৰিকত্ব দিব যে তেওঁলোকে কি হিচাপত তেওঁলোকে যদি এপ্লাই কৰিব তাত কিবা ডাটা থাকিব নেকি তাৰিখ থাকিব নেকি নাথাকে আৰু এটা কথা তাৰপিছত তেখেতসকলে বিজন আহিম এই প্ৰসংগ আহিম আৰু আচলতে মই দুইজনৰ ওচৰত দুইজন মুখপাত্ৰৰ ওচৰত এই কথা জানিব বিচাৰিছোঁ তেওঁলোকে কৈছে গ্ৰাউণ্ডৰ কথা মই এই কথাটো আপোনালোকে উপলব্ধি কৰা নাই যে গ্ৰাউণ্ড ৰিয়েলিটি যে কি হৈছে যে অসমৰ ৰাইজে যি ধৰণে লাগিছে সেইটো আপোনালোকে কি বুলি ভাবিছে কি ধৰণে স্বতঃস্ফূৰ্ত মানুহ ৰাইজ সেইটো কি ধৰণৰ মই 1 মিনিট কথা ক্লিয়াৰ কৰি দিছোঁ 1 মিনিট সময় দিয়ক নাই এতিয়া কথাটো হ'ল কি সেই ডেটটো আমাক লাগে যে কিমান আল্টিমেটলি কি ডকুমেণ্টেৰী হ'ব আৰু যিটো মানে কথা আহি আছে যে গ্ৰাউণ্ড যিটো ৰিয়েলিটি যে আমাৰ যিটো আন্দোলন প্ৰথমতে যদি আমি যেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম ছাত্ৰ সন্থাও যেতিয়া আমি আন্দোলনটো আৰম্ভ কৰিলোঁ যে তেখেতসকলৰ কিছু এনেকুৱা মন্ত্ৰী বিধায়ক আছে যিয়ে আমাক তুচ্ছ তাচ্ছিল্য আৰম্ভ কৰিলে যে কেৱল আন্দোলনটোক জীয়াই ৰখাৰ স্বাৰ্থত আমি আন্দোলন কৰি আছোঁ যেতিয়া অসমৰ সমগ্ৰ প্ৰান্তৰ পৰা জনসাধাৰণ ওলাই আহিল ছাত্ৰ সমাজ ওলাই আহিল শিল্পী সমাজ ওলাই আহিল তেখেতসকল এতিয়া শংকিত হৈ কয় যে ৰাজপথৰ আন্দোলন কিয় এইটো চাব জুডিচিয়েল বিষয় এটা ৰাজপথৰ আন্দোলনটো এইকাৰণে হৈছে যে এইখন চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক বুজাই দিব লাগিব যে অসমৰ জনসাধাৰণ এতিয়া একত্ৰিত হৈছে
যে আপোনালোকৰ যি ধৰণৰ দম্ভ অহংকাৰ এই অহংকাৰ নহ'ব আৰু গণতান্ত্ৰিক দেশ এখনত যি ধৰণে আপোনালোকে অগণতান্ত্ৰিক কাৰ্যকলাপ আৰম্ভ কৰিছে যে এতিয়া চাওক যে কৰ্মচাৰীসকলক চৰকাৰী যিসকল কৰ্মচাৰী তেওঁলোকৰ গণতন্ত্ৰৰ অধিকাৰ আছে তেওঁলোকৰ বাক স্বাধীনতা খৰ্ব কৰা হৈছে যে এইখন চৰকাৰে গতিকে এইখন চৰকাৰক জনসাধাৰণ আদালতৰ আমি প্ৰত্যুত্তৰ দিয়া উচিত আৰু এই কাৰণে ৰাজপথ আন্দোলনৰ প্ৰয়োজন আপোনাৰ উত্তৰ দুইজনে দিব নহয় মই ৰূপম মই আহিম আৰু শ্যামকণো ক'বলগীয়া আছে মই আহিম কিন্তু মোৰ বিৰতি এটা লোৱাৰ সময় আছে 9 বজাৰ আগতে মই এটা বিৰতি লৈ লৈছোঁ লৈ পেলাই আমি পুনৰ আলোচনাৰ মাজলৈ আহিম খন্তেক সময়ৰ বিৰতি পিছত পুনৰবৰ্তী আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি কথা পাতি আছোঁ আমাৰ এই অনুষ্ঠানত কাৰ ৰাজনীতি সন্দৰ্ভত আমি আলোচনা কৰি আছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে শ্যামকণ মোহনে কিবা এটা ক'ব বিচাৰিছে শ্যামকণ এই কাৰ ৰাজনীতিৰ প্ৰসাৰ এতিয়ালৈ প্ৰভাৱ আৰু ভৱিষ্যত এই সম্পৰ্কে মই দুখাৰ কথা ক'ব কৈছিলোঁ তিনিটা কথা মই ক'ব খুজিছিলোঁ প্ৰথমতে এই আজিৰ দিনত মোৰ যিটো ৰাজনৈতিক এছেছমেণ্ট আজিৰ দিনত সেই কথাটো বিজেপিয়ে জনাটো দৰকাৰ মই এইটো বিজেপিক ক'ব বিচাৰিছিলোঁ যে মই দেখিছিলোঁ বিজেপি কিছু অহংকাৰ হৈছিলে কণ্টিনিউৱাছ ইলেকশ্যন জিকি নেতৃত্ব যথেষ্ট অহংকাৰ দেখা গৈছিলে আৰু এই গোটেই আন্দোলনটোৱে বিজেপিত অলপ মাতিলে নমালে মই লং টাৰ্মত বিজেপি ভালো হ'ব পাৰে কিন্তু আজিৰ দিনত মোৰ এছেছমেণ্টৰ ইলেকশ্যন হ'লে আজিৰ দিনত যিটো মানুহৰ ক্ষোভ হৈছে সেই ক্ষোভটো আৰু মুছলমান ভোটৰ কনচলিডেশ্যনে কংগ্ৰেছক আজিৰ দিনৰ ইলেকশ্যনত পাৱাৰত আনিব আজিৰ দিনত মুছলমান ভোটৰ কনচলিডেশ্যন আৰু অসমীয়া আমাৰ অসমীয়া মূলসুঁতিৰ মানুহৰ ক্ষোভে আৰু এটা কথা পাহৰিলে নহ'ব এইটো হৈছে য়ং জেনেৰেশ্যনে বিজেপিক যিদৰে সমৰ্থন দিছিলে এই ক্ষোভটো এই প্ৰথম কথাটো মই বিজেপি নেতৃত্বক ক'ব বিচাৰিছোঁ মোৰ কথাখিনি ক'ব দিয়া বিজেপি নেতৃত্ব কিছুমান কথা কোৱাৰ দৰকাৰ হৈছে কাৰণ এই ক্ষোভটো বুজাটো দৰকাৰ এই ক্ষোভটো অকল এইটো ক'লে ভুল হ'ব যে কোনোবাই বিশেষ সম্প্ৰদায় আহিছে ডেকা বুঢ়া বা বিভিন্ন সম্প্ৰদায় মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই যে ক্ষোভটো বুজাটো উচিত প্ৰথম কথা দ্বিতীয় কথা মই এটা এছেছমেণ্ট ক'ব খুজিছিলোঁ যে এটা নতুন ৰাজনৈতিক সমীকৰণৰ মই স্থান দেখিছোঁ সেই ৰাজনৈতিক এই ক্ষোভটোৱে এটা ৰাজনৈতিক এটা নতুন ফ'ৰ্চৰ জন্ম দিব পাৰে আৰু তাৰ কাৰণে কিন্তু ক্ষমতালোভী ৰাজনৈতিক অহাটো মই নিবিচাৰোঁ ছাডেনলি মই দেখিছোঁ ইয়াৰ এই গোটেই মঞ্চত কেইবাজনো ক্ষমতালোভী লোকক পৰিভৰ দেখা গৈছে সেইখিনি বাদ দি পেলাই যদি জেনুইন মানুহে লিডাৰশ্বিপ লয় মই এটা অল্টাৰনেটিভ পলিটিকেল ফ'ৰ্চৰ অপৰচুনিটি দেখিছোঁ তৃতীয়তে মই আৰু এটা কথা ক'ব গৈছোঁ এই আন্দোলনটো এতিয়াও সৰ্বাত্মক নহয় সিদিনাখন গৈছিলোঁ আমাৰ বড়ো অঞ্চলত বা মিচিং বিভিন্ন কাৰ্বি ডিমাচা অঞ্চলত এই গোটেই যেনেকৈ অসম আন্দোলন 1979 চনত সমগ্ৰখিনি আহিছিলে ইয়াত অহা নাই চ' পলিটিকেলি ইয়াত আৰু কিছুমান পইণ্ট আছে পইণ্ট কি ধৰণৰ আছে বিজেপিৰ সিদিনাখন যেতিয়া হৈছিলে জাগিৰোডত হাজাৰ মানুহ হৈছে নলবাৰীতো হৈছে মই যিটো ফিল কৰিছোঁ এটা চাম মানুহ এতিয়াও বহুত মানুহ আহিছে এইটো কথা অনাও হৈছে আহিছোঁ আৰু এটা কথা আহিছেও মই নিউট্ৰেলি কথাখিনি ক'ব বিচাৰিছোঁ কথাখিনি মই যিহেতু মই নিৰপেক্ষভাৱে মই যিটো এছেছমেণ্ট কৰিছোঁ মই দেখিছোঁ বহু মানুহ আহিছে কাৰণ কিছুমান মানুহে ভাবে যে অসমৰ প্ৰধান শত্ৰু বঙালী হিন্দু নহয় বেলেগ অসমৰ প্ৰধান শত্ৰু বুলি ভাবে সেইটো এটা সেকশনৰ মানুহে ভাবে আৰু কিছুমান পকেটত 1985 চনৰ যিটো ইলেকশ্যন হৈছিলে এইটো ৱেভত এজিপিয়ে পাইছিলে 63টা সিট মানে 59 উঠে টাই 53 আছিল সো মই এটা ক'ব খুজিছিলোঁ ইণ্ডিপেণ্ডেন্স আনি পেলাই মই এটা ক'ব খুজিছিলোঁ যে অসমৰ ৰাজনৈতিক সমীকৰণটো জটিল মোক কথাটো ক'ব দিয়ক অসমৰ ৰাইজে বা অসমৰ আন্দোলনকাৰী সকলোৱে এইটো জনাটো উচিত অসমখন এখন বৈচিত্ৰ্যময় ৰাজ্য ইয়াত আটাইতকৈ ডাঙৰ যদি এটা ফ্ল'ট আছে বাংলাদেশী মূলৰ মুছলমানসকল আটাইতকৈ ডিচাইচিভ তাৰ লগতে যিটো ভাগ কৰি দিয়া হয় চাহ জনগোষ্ঠী বা জনগোষ্ঠী সকলোখিনি এটা ডাঙৰ ভূমিকা আছে চ' গতিকে প্ৰথম কথাটো মই ক'ব খুজিছোঁ এই গোটেই পলিটিকেল প্ৰচেছটোৰ এটা সমস্যাৰ মোৰ কিন্তু লক্ষ্যটো বেলেগ মই এইখিনি কথা কৈ যাওঁ মোৰ লক্ষ্যটো হৈছে এই আন্দোলনটো দীঘলীয়া হোৱাটো মই ভাল পোৱা নাই মই আন্দোলনটো মই বিচাৰিম মনে প্ৰাণে প্ৰাৰ্থনা কৰিম যে কোৰ্টৰ ফেভাৰিংটো আমাৰ ফেভাৰত আহে আৰু আন্দোলন থাম পৰে কাৰণ মোৰ চিন্তাটো বেলেগ 1980 চনৰ পৰা 2001 চনলৈকে অসমৰ অৰ্থনীতি আছে 3% গ্ৰোথ য'ত 2005 চনৰ পাছত 6%তকৈ বেছি গ্ৰোথ ল'ব ল'লে যোৱা 5 বছৰত বা কংগ্ৰেছৰ দিনত এই ক্ৰেডিটটো মই তৰুণ গগৈকো দিব বিচাৰোঁ এই গোটেই পিৰিয়ডটো যিটো অৰ্থনৈতিক মুভমেণ্টটো হৈছিলে চাকৰি অসমীয়া পাইছিলে এই যিটো আন্দোলন যদি দীঘলীয়া হয় লোকচান অসমীয়া ল'ৰাৰ বহুত বেছি লোকচান হ'ব কাৰণ মোৰ পইণ্টটো এইটোৱে যে এই আন্দোলনটোৰ এটা কনষ্ট্ৰাকটিভ আন্দোলন হওক এই আন্দোলনটোৱে অৰ্থনীতি যিটো
সমজল ভট্ট মই এইমাত্ৰ ক'লোঁ অৰ্থনৈতিকভাৱে অসমীয়া ভৰিত মাধ মাৰ নমৰাকৈ আন্দোলনটো হওক কিন্তু আন্দোলনটো ন্যায্য আন্দোলন আৰু আমি এটা মিনিংফুল ৱেত যাবলৈ সকলো মিলি এই গালি গালাজ নকৰি আমি এটা কনষ্ট্ৰাকটিভ আগবঢ়াত বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে অসমীয়া মানুহৰ ভয়টো ক'ত সেই কথা কৈছে যে বাংলাদেশী মূলৰ মুছলমানৰ প্ৰতিও অসমীয়া মানুহৰ ভয় এটা আছে নেকি আৰু এই কথা সত্য যে কংগ্ৰেছ বিজেপি যিদৰে বাংলাদেশী হিন্দুৰ সমৰ্থক কংগ্ৰেছ সেইদৰে বাংলাদেশী মুছলমানৰ সমৰ্থক আৰু এই কথাটো আছে এইটো অনস্বীকাৰ যে এইটো কথা আছে বাংলাদেশী মুছলমানৰ সমৰ্থক কংগ্ৰেছ কৰিলে আৰু আনিলেও কংগ্ৰেছে বেলেগ ক'লে কি হ'ব আজিৰ তাৰিখত ইমান দিনে নিৰৱচ্ছিন্নখিনি অনা কংগ্ৰেছৰ ডাঙৰ ভূমিকা ভূপেন্দ্ৰ বেয়া নাপাব এইটোৱে সত্য ভূপেন্দ্ৰ এইটো প্ৰশ্ন এতিয়া আজিৰ তাৰিখত এটা সময়ত বিজেপিয়ে দাবী কৰিছিল যে কংগ্ৰেছ শূন্য ভাৰত গঢ়িব কিন্তু আজি এতিয়া বিজেপিৰ সেই যিখিনি দাবী কৰি দাবী লাহে লাহে তেওঁলোকৰ অৰ্ধেকৰ ওপৰত তেওঁলোকে এতিয়া বৰ্তমান অলপ কংগ্ৰেছে এই কা বিৰোধী আন্দোলন হোৱাৰ লগে লগে কংগ্ৰেছে অলপ উশাহ পাইছে নেকি আৰু কংগ্ৰেছে ইয়াৰ ৰাজনৈতিক সুবিধা চল চাই কঠীয়া পাৰি কংগ্ৰেছে ইয়াৰ সুবিধা ল'ব বিচাৰিছে নেকি প্ৰথম কথা হৈছে মই অকণ দীঘলীয়াকৈ ক'ম কাৰণ চবেই কৈ আছে মই লাগিলে আৰু নকওঁ প্ৰথম কথা হৈছে আজি আমাৰ 134তম প্ৰতিষ্ঠা দিৱস আৰু কা বিৰোধী আন্দোলনত ৰাহুল গান্ধী ডাঙৰীয়া আহিছিল আমি বিশেষকৈ মই আজি আলোচনালৈ আহিব পাৰিম বুলি ভবা নাছিলোঁ কিন্তু মই এতিয়া অনুভৱ কৰিছোঁ যে নহা হ'লে আজি মোৰ ডাঙৰ ভুল হ'লহেঁতেন যে ইয়ালৈ আহি পেলাই মই ইমান উৎসাহিত আৰু ইমান প্ৰেৰণা পাইছোঁ যে আমি নিজে ভাবিছিলোঁ আমি মানসিকভাৱে প্ৰস্তুত হৈছিলোঁ যে আমি তৰুণ গগৈ নেতৃত্বত অসমত 15 বছৰ শাসন কৰিছোঁ গতিকে অতি কমেও 10 বছৰ বিজেপি অসমত শাসন কৰক আৰু মই আটাইতকৈ ভাল পাই আজি আচৰিত পাইছোঁ যে যিসকল মানুহে পৰিৱৰ্তন লাগে বুলি আটাইতকৈ বেছি চিঞৰিছিলে বিজেপিতকৈও বেছি ইয়াতো বহি আছে 2-3জন মই নাম নকওঁ আজি সেইসকল ব্যক্তিয়ে আমি যিবিলাক কথা 14 চনৰ লোকসভা নিৰ্বাচনৰ আগতে কৈছিলোঁ যিবিলাক কথা বিজেপি সম্পৰ্কত 16 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কৈছিলোঁ আমি কোৱা কথাখিনি আখৰে আখৰে আজি তেওঁলোকে আওৰাবলৈ আৰম্ভ কৰিছে গতিকে অসমৰ মানুহে তেখেতসকলৰ মুখৰ পৰা এটা বুজি উঠিছে যে কংগ্ৰেছে যিটো কথা কৈছিল হয় আমাৰ ভুল হৈছিল এইটো কথা আমি নকওঁ যে 15 বছৰ দীঘলীয়া সময় শাসনত থাকোঁতে আমাৰ কিছুমান ভুল হোৱা নাছিল কিন্তু আমি জানি শুনি জাতিক কেতিয়াও বিশ্বাসঘাতকতা কৰা নাছিলোঁ আজি যিটো কয় যে কংগ্ৰেছে বিদেশীক লৈ পেলাই আপোচ কৰি থাকে বিদেশী খেদা আন্দোলনৰ পাছত ৰাজীৱ গান্ধী আছুৰ মাজত হোৱা অসম চুক্তি ত্ৰিপাক্ষিক চুক্তিৰ পিছত চুক্তিখনক যাতে ৰূপায়ণ কৰাত সহজ এটা পন্থা অৱলম্বন কৰিব পৰা যায় এটা আঞ্চলিক দলৰ 55 জনৰ শ্বহীদৰ স্বীকাৰ কৰি লকে বা শ্বহীদখিনি যে তেওঁলোকে মাৰিলে সেইটো স্বীকাৰ কৰক 855 জন শ্বহীদৰ তাৰপিছত কথাখিনি কওক ক্ষমা খুজি লওক তেওঁলোক আপুনি শুনক মই আপুনি বিভ্ৰান্ত কৰিব নোৱাৰে মই কৈ দিম বিভ্ৰান্ত কোৱা নাই নাই কৰিব নোৱাৰে আপুনি কেতিয়াও কৰা নাই সত্যটো কৈছো মই ঠিক আছে মইতো নিজে কৈছো অত দিলে যে বাংলাদেশী আপুনি 10 বছৰ থাকিব পাৰে বুলি আশা কৰিছিল নাই নাই আপুনি তেওঁ কৈছে আপোনাৰ 10 বছৰ থাকিব বুলি বিজেপি আশা কৰিছিল কংগ্ৰেছ নেতাই মই এটা যদি ভাবিছে শুনক মই এটা এটা কৰিছে কি মই দেখিছো এইটো আপুনি ইউ হেভ টু কন্ট্ৰোল হিম ঠিক আছে আমি আপুনি অলপ বিজেপি টাইপত নহ'ব অসম চুক্তিখন ৰূপায়ণ কৰাৰ স্বাৰ্থত আমাৰ নিজৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰ ভাঙি দি আঞ্চলিকতাবাদী শক্তিক আগলৈ আহি পেলাই যাতে অসম চুক্তি ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে এটা বাট মোকলাই দিয়া হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আজি কৈছে কংগ্ৰেছ যেতিয়া এজিপিয়ে শাসন লাগিছিলে কিয় আহিছিল হৈ ওলাই খেদ বিদেশী খেদ আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ মানুহে মোদী ডাঙৰীয়াক আটাইতকৈ ভোট দিয়াবিলাক কাৰণবিলাকৰ ভিতৰত 1 নম্বৰ কাৰণটো কি আছিল তেওঁলোকে কৈছিলে যে শৰাইঘাটৰ শেষ যুদ্ধ ৰাইজ অৱতীৰ্ণ হ'ব লাগে কাজিৰঙাত আহি পেলাই কৈছিলে যে বিজেপি আহিব বিদেশী যাব আজি মইতো আচৰিত পাওঁ যে এতিয়াও বিজেপিৰ লগত বিজেপিৰ মুখপাত্ৰসকলৰ লগত অসমৰ বিভিন্ন জাতীয় সংগঠনে অসমৰ সচেতন সমাজে তৰ্ক কৰি থাকিবলগীয়া কি কথা আছে অসমৰ মানুহে তেওঁলোকৰ চৰিত্ৰ খোলাখুলিভাৱে ভালকৈ বুজি পাইছে আৰু কংগ্ৰেছ দলে যিটো সুবিধা ল'ব লাগে পাৰে বুলি কৈছে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সংকটৰ সময়ত কংগ্ৰেছ দল আমি যেতিয়া জন্ম হোৱা নাছিলোঁ তেতিয়াও কংগ্ৰেছ দলে অসমৰ জাতীয় জীৱনৰ যদি মুছলমান বাংলাদেশী আছে বাংলাদেশী যিখিনি অসমত আছে আজি ভাৰতবৰ্ষত আমি কেনেকে কংগ্ৰেছৰ বিৰুদ্ধে কেনেকে যুঁজিছিলো শেষত কি কেনেকে কি মই নিজে অসম আন্দোলনৰ আপুনি এটা কথা ক'ব লাগিব অসম আন্দোলনৰ পৰিণতিত গণ পৰিষদ দলে
গ'লে আজি স্থিতি কি আজি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত বৃন্দাবন গোস্বামী ফণীভূষণ চৌধুৰীৰ স্থিতি কি আজি অসমৰ নিয়মৰ পৰা জন্ম আচুৰ গৰ্ভৰ পৰা জন্ম হোৱা তপন গগৈৰ কথা কওক কেশৱ মহন্তৰ কথা কওক অতুল বৰা এনেকুৱা নহয় যে কংগ্ৰেছৰ বিৰোধিতা কৰা আন্দোলন কৰিলে মানে আমিও জাতীয়তাবাদী আমিও খিলঞ্জীয়া এনেকুৱা নহয় যে কংগ্ৰেছ মানে কেৱল বাংলাদেশী ৰক্ষক এনেকুৱা নহয় অসমৰ আজি তেখেত শ্যামকান্ত মহন্তই কি ক'লে 6% নহয় কংগ্ৰেছৰ দিনত গ্ৰোথ 9% লৈকে আহিছিল আজি আনএমপ্লয়মেণ্ট প্ৰব্লেম 46 বছৰ আটাইতকৈ বেছি হৈছে গোটেই দেশত আজি আমি আপুনি ক'বলৈ দিব লাগিব আমি 2001 চনত ক্ষমতালৈ আহোঁতে প্ৰতিশ্ৰুতি কি আছিলে গুপ্ত হত্যাৰ বিভীষিকা নাইকিয়া কৰা হ'ব পঞ্চায়ত নিৰ্বাচন পতা হ'ব কৰ্মচাৰীক সময়মতে দৰমহা দিয়া হ'ব এইবিলাক কথা আছিল আমাৰ প্ৰতিশ্ৰুতি অসমৰ শান্তি প্ৰতিষ্ঠাত যদি তৰুণ গগৈ ডাঙৰীয়াক আপোনালোকে কৃতিত্ব নিদিয়ে অসমৰ ইতিহাসে আপোনালোকক আক্ষেপ এইটোৱে যে আপোনালোকৰ সেই সময়ত আমি বিৰোধিতা কৰিছিলোঁ কংগ্ৰেছে মই সেইটোৱে কৈছোঁ যে কংগ্ৰেছে আনিলোঁ বিজেপিয়ে এতিয়া এনেকুৱা কাম কৰিলে যে বিজেপিৰ এগেইনষ্টত আমি যাবলগীয়া হ'ল বিজেপিয়ে এনেকুৱা ধৰণৰ কাম কৰিলে যে বিজেপিৰ এই কামে যে অসমলৈ যি ধৰণে তেওঁলোকে বিদেশী বাংলাদেশী আনিলে এই কথাটো আমি সকলোৱে কংগ্ৰেছ কি বিজেপি মই এটা কথা তেখেতক ক'বলৈ খুজি আছোঁ যে এতিয়া শেহতীয়াভাৱে আমি দেখিছোঁ যে সাংসদ শৰণীয়াই এটা কথাত যিটো আমাৰ বিজেপিয়ে কিছুমান যেতিয়া আন্দোলনটোৱে ব্যাপক ৰূপ ল'লে সেই সময়ত বিজেপিয়ে কিছুমান ঘোষণা কৰিলে যে ৰাইজে যে আন্দোলন প্ৰশমিত কৰে এটা কৌশল কিন্তু সেই কৌশলৰ এতিয়া বিৰোধিতা কৰিছে কাৰণ BTD যিসকল আছে সেইসকল অসমীয়া বা থলুৱা লোকে ভুগিব লাগিব সেইকাৰণে তেখেতৰ আপত্তি আছে এই বিষয়ে ক'ব বিচাৰিছোঁ আচলতে এই পৰৱৰ্তী পৰ্যায়ত যদি কেবিনেটৰ ডিচিশ্যন হ'ল বিশেষকৈ এটা প্ৰথম ডিচিশ্যনটো হ'ল ভাষাৰ ক্ষেত্ৰত যে BTCত অসমীয়া ভাষা সহযোগী ভাষা কৰাৰ যিটো মানে সিদ্ধান্ত আমি এইটো বিৰোধিতা কৰাই নহয় এইটো যদি আইনত পৰিণত হয় মই ভাবোঁ BTCৰ পৰাই বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ এইটো আৰম্ভ হ'ব এইটো মই কিন্তু কোনোবাই বিকল্প কৰিব নকৰোঁ মই নাজানো কিন্তু আমি অলৰেডি বিকল্প আৰম্ভ কৰিছোঁ তেনেকুৱা ক্ষেত্ৰত মই আজি মুখপাত্ৰ কেইজনৰ জৰিয়তে মই এইটো বিনম্ৰ আহ্বান কাৰণ BTCত বড়ো ভাষা মানে থাকক আমাৰ তাত ক'বলৈ একো নাই কিন্তু অসমীয়া ভাষা সহযোগী হওক এইটো কিন্তু মানি ল'ব নোৱাৰে কাৰণ তাত একাডেমিকেলি প্ৰায় 81% মানুহে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে আৰু 81% মানুহে 19% ব্যৱহাৰ কৰে 19% মানুহে বড়ো ভাষাটো একাডেমিকেলি ব্যৱহাৰ কৰে তেওঁলোকৰ বড়ো ভাষাটো তাত স্বীকৃত হওক কিন্তু তাৰ মানে অসমীয়া ভাষাটো সহযোগী হ'ব নোৱাৰে আৰু দ্বিতীয়তে আমাৰ যিটো এই যে কাউন্সিলৰ কথা কৈছে আমাৰ 6 জনগোষ্ঠীৰ আমাৰ যিবিলাক জনজাতিকৰণ বিচাৰিছিল বিশেষকৈ আমাৰ কি কয় কছাৰীসকল আদিবাসীসকল তাত আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াই ক্লিয়াৰলি কৈছে যে কেৱল জনজাতিকৰণৰ আন্দোলনটো প্ৰশমিত কৰাৰ কাৰণে কৌশল হিচাপে তেওঁলোকে এই কাউন্সিলটো দিছে মই শুনক মই এই কথাটো এইখনে ক'ব ওলাইছোঁ যে ইয়াত আৰু এটা হৈছে যে আমাৰ সহযোগী BPFে এটা কাৰণতে মানি লৈছে যে 6 চিডিউল এৰিয়াবিলাক তাৰ পৰা বাহিৰত থাকক তেওঁলোকে আৰু এটা পলিচি কৰিছে তেওঁলোকৰ ভিতৰৰ কথা মতে তেওঁলোকে হয়তো চৰকাৰে কি কৈছে মই নাজানো তাত কাৰ ক্ষেত্ৰত কাৰ জৰিয়তে নাগৰিকত্ব তেওঁলোকে এপিল কৰিব পাৰিব কিন্তু তেওঁলোকে কি কৰিব যে BTCৰ পৰা আনি নলবাৰী বৰপেটা ধুবুৰী এনেকুৱা জাগাত নাগৰিকত্ব অৰ্থাৎ তেতিয়াহ'লে আমাৰ NRCৰ পৰা প্ৰায় 2 লাখ মানুহ মানে তাৰ পৰা কাৰেকশ্যন কৰিব আপোনালোকে মই কথাখিনি কৈ লওঁ ঠিক আছে তাত যিখিনি কথা ওলাইছে কিন্তু তাত কাৰণ আপোনালোকৰ কিছুমান মানুহে কৈছে যে নহয় তাত কাৰ্ড মানে কি কৰিব পাৰিব এপিল কৰিব পাৰিব কিন্তু BTCটো কাৰ্ড নহয় অলৰেডি সমিতি মানে এইটো হৈ গৈছে গোটেই সেইকাৰণে চাওক তাত সেইকাৰণে কৈছোঁ যে কাৰণ আমি যিহেতু সমগ্ৰ অসমৰ ৰাইজে বিজেপিক বিচাৰিছিল জাতি মাতি ভিত্তিত স্বাৰ্থত আৰু এজনো বিদেশী ইয়াত আহক 71ৰ পিছত বা আহক নহয় ইয়াত সংস্থাপিত কোনো বিচৰা নাছিল গতিকে তেনেকুৱা ক্ষেত্ৰত আমি সঁচাকৈ অসমৰ ৰাজ্যপক্ষৰ আৰু ইয়াত মই ফাইনেলি আৰু মাত্ৰ এটা কথা ক'ব মই লাষ্ট আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চমুজল দাকে আদি কৰি ইয়াৰ সকলোৱে বিচাৰিছে যে কৈছে যে এই সংগ্ৰাম
দীঘলীয়া হ'ব কিন্তু মই নৱসৰণীয়া হিচাপে আজিৰ যিটো পৰিস্থিতি অসমৰ মই কিন্তু এটা কথা ক্লিয়াৰলি কৈছোঁ এই সংগ্ৰাম কিন্তু দীঘলীয়া নহয় এইবাৰ হয় ইপাৰ নহয় সিপাৰ যদি কোনোবা পলিটিকেল পাৰ্টিবিলাকে বা যিসকলে সপক্ষত আছে তেওঁলোকে যদি ভাবে যে এইবাৰ আমি কেৱল টাইম পাছ কৰিব পাৰিম বা এনেকুৱা হ'ব আৰু 6 বছৰ 7 বছৰ চলিব এইটো কিন্তু নহয় ঠিক আছে মানে যিটো কথা কৈছে তেখেতে যে BTC এইটো হ'ল চিটিজেনশ্বিপ যে চিটিজেনশ্বিপ আপুনি এনিৱেৰ ইন ইণ্ডিয়া আপুনি ল'ব পাৰে এতিয়া যিসকল মানুহ য'ত যেনেকৈ 6 শিডিউলত এইখন যিহেতু এপ্লাই নহ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব অন্য জেগাত তেওঁলোকে চিটিজেনশ্বিপটো পাব কেইটামান বস্তু কনফিউজন হ'ব নালাগে চিটিজেনশ্বিপটো বেলেগ বস্তু বাকি আপোনাৰ যিটো মানুহৰ ঘৰ বাৰী এইবিলাক বেলেগ কথা কাৰণ মই তাৰমানে এওঁলোকক তাৰ পৰা বাহিৰত নিয়া হ'ব দাদা শুনি লওক আপোনাৰ দিব থাকিব পাৰে মই মোৰ মতামত ৰখা নাই মই ৰুলছ কৈ ঠিক আছে আজি নহয় ইয়াতে এটা কথা মই ইয়াতে ক্লিয়াৰ গোস্বামী ডাঙৰীয়া আপোনালোকৰ কথাখিনি কৈছোঁ মই এটা কথা যিহেতু আপোনালোকে কৈছে ইয়াত যে অলমষ্ট 5 লাখ মানুহ হয়তো মানে ইয়াত এপ্লাই কৰিব পাৰোঁ 5 লাখৰ ভিতৰত কিন্তু আমাৰ 2 লাখ মানে BTC মানুহ আছে নাই মই 5 লাখৰ হিচাপটো আপোনাৰ গোটেই কথাবিলাক ক্লিয়াৰ হৈ যাব এই 5 লাখৰ ভিতৰত 1.5 লাখ মান প্ৰায় বৰাক ভেলিত আছে মই আপোনাৰ যিটো NRC তথ্য শুনক কিন্তু এই গোটেইখিনি কিন্তু NRC আমাৰ হিন্দু বেংগলী প্ৰায় 2 লাখ ইয়াতে পাছ কৰিছে শুনি নাই দাদা শুনি লওক আপোনালোকে এটা কথা কওঁ হাইপথেটিকেল নাযাব ৰুলছ যেতিয়া আহিব তেতিয়া আমি ডিবেটত বহি এতিয়া কথা পাতিলে হাইপথেটিকেল কথা হ'ব মই এটা কথা মই এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি এই যিটো আন্দোলন হৈছে এই আন্দোলনক আমি শ্ৰদ্ধা কৰিছোঁ এনেকুৱা নহয় এই আন্দোলন সম্পূৰ্ণভাৱে আমি শ্ৰদ্ধা কৰিছোঁ আৰু ইয়াত বিভিন্নজনে বিভিন্ন বক্তব্য দিছে মই মোৰ দলৰ বক্তব্যটো ৰাখিছোঁ দলৰ মজিয়াৰ পৰা কোনোবাই কৰিছে এইটো ব্যক্তিগত এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে জনসাধাৰণৰ যি আন্দোলন এই আন্দোলন আমি পুৰা একদম সন্মান কৰোঁ আৰু মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে নিশ্চিতভাৱে মই নিবিচাৰোঁ দাদা ক'ব মই ভাবোঁ আপুনি মোতকৈ চিনিয়ৰ মানুহ আপুনি এনেকুৱা ক'ব নাপায় মই ভাবোঁ জনসাধাৰণে বিশ্বাস ৰখা উচিত ক্ৰিয়েট নকৰাহেঁতেন আজি এনেকুৱা অৱস্থা নহয় বিজেপিৰ আৰু এটা কথা আপোনালোকে জুবিন গাৰ্গক আপোনালোকে সৰু ল'ৰা বুলি ক'লে সাধাৰণে বহু কথা বুজিছে অমিত শ্বাহে আলোচনা কৰিবলৈ মাতিলে আলোচনা কৰিবলৈ মাতিলে পেলাই ৰাতি 2টালৈকে আলোচনা কৰিলে আৰু ৰাতিপুৱা 11টা বজাত আপোনালোকে পাৰ্লিমেণ্টত লৈ আনিলে আপোনালোকে তাকে আন্দোলনক সমৰ্থন কৰে তেখেতে ইণ্ডিভিজুৱেলি কওক যে মই সন্মান কৰোঁ ক'ত বিজেপিয়ে সন্মান কৰে অমিত শ্বাহে ৰাতি 11টালৈকে আলোচনা কৰে 2টা বজালৈকে আলোচনা কৰাৰ পিছত 2টা বজালৈকে আলোচনা কৰাৰ পিছত পিছদিনাখন ৰাতিপুৱা পাৰ্লিমেণ্টত আপোনালোকে বিলখন আনে সেইটোৱে হৈছে আপোনালোকৰ আন্দোলনৰ প্ৰতি সন্মান সেইটোৱে আপোনালোকৰ আন্দোলনৰ প্ৰতি সন্মান মই বিৰতিলৈ যাব লাগিব মই জাষ্ট এটা তথ্য দিছোঁ আজি যিটো ভাষাৰ ক্ষেত্ৰত মই খালি তথ্য দিছোঁ জনসাধাৰণক মই এটা আবেদন জনাইছোঁ আপোনালোকে নিজে জানিব যে আজি অসমত যিটো হিন্দুৰ পপুলেশ্যন য'ত বাঢ়িছে তাত কিন্তু অসমীয়া ভাষাৰ পপুলেশ্যন কোৱা মানুহ বাঢ়িছে আৰু মুছলমানৰ পপুলেশ্যন য'ত বাঢ়িছে তাত কিন্তু বঙালী কোৱা কথা বাঢ়িছে বাংলাদেশৰ পৰা হিন্দুসকলে অসমীয়া ভাষা আঁকোৱালি লৈছে আপুনি এইটো ক'ব বিচাৰিছে তেওঁলোকে চেঞ্চাছত এবাৰ বেংগলী বুলি কৈছে য'ত হিন্দু পপুলেশ্যন আপুনি যিদৰে মুছলমান পপুলেশ্যন বাঢ়িছে পূৰ্ববংগীয় মুছলমানৰ কাৰণে আজি বেংগলী কোৱা বাঢ়িছে মানে ভাষাটো ক'ত বাঢ়িব ঠিক আছে বিৰতি লৈ লৈছোঁ আৰু আহিম আৰু এই কথা যিটো কথা ফোন কৰিছে এজন অসমীয়া হিচাপে কেতিয়াও এই কথা সহ্য কৰিব নোৱাৰি যে বাংলাদেশৰ পৰা অহা হিন্দুৱে আমাৰ অস্তিত্ব ৰক্ষা কৰিব এই প্ৰসংগ আহিম কিন্তু এতিয়া খন্তেক সময় পানী বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনা কৰিছোঁ সেয়া হৈছে কাৰ ৰাজনীতি মই ডক্টৰ নমলিন বৰা গৈছোঁ আপোনাৰ তাত কাৰ ৰাজনীতি আচলতে কাক লাভান্বিত কৰিব শেষত আপুনি কি ভাবে কোনে তাৰ পৰা লাভ ল'ব চাওক আমিতো লাভ লোকচানৰ কথা কৈ পেলাই এটা নিজৰ জাতি স্বাভাৱিক কথা তাত কাইলৈ কংগ্ৰেছৰ লাভ হ'ব পাৰে CPM-ৰ লাভ হ'ব পাৰে কোনোবা আঞ্চলিক দলৰ লাভ হ'ব পাৰে কোনোবা যিসকলে লাগি আছে আজি ইমান বছৰে তেওঁলোকৰ লাভ হ'ব পাৰে কিন্তু সেইটো লাভ ডেট ইজ এ ছাপ্লিমেণ্টাৰী বা কৰলেৰী কোনোবাই সেইটো লৈ পেলাই কৰিছে তেনেকুৱা কথা নহয় তথাপি মই আৰু এটা কথা ক'ব খুজিছোঁ বৰ সুন্দৰ কথা এটা হেৰিয়ে কৈছিল যে ছাব জুডিচ কাৰণে কিয় আন্দোলন কৰিব লাগে মই তেওঁক এবাৰ সোঁৱৰাই দিব খুজিছোঁ যে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰসংগটো ছাব জুডিচ থাকোঁতে হেৰিয়ে ৰাম মন্দিৰ এটা ৰথযাত্ৰা উলিয়াইছিল তেতিয়া তেওঁলোকে পাহৰি গ'ল যে ছাব জুডিচ তাৰপিছত মিছ ইনফৰমেশ্যনৰ কথাটো কৈছে মোৰ ল'ৰা বম্বেত পঢ়ে বুলি মিছা কথা ওলোৱা বৰষাৰণী বিষয়াৰ কাপোৰৰ বিষয়ে আলোচনা কৰা সেইটো সেইটো কাৰ কাম ৰাইজে জানে মই বিজেপি বুলি নকওঁ ৰাজহুৱাকে কোনে মিটিং পাতি পেলাই এইটো কি কয় 300জন মানুহক গোটাই পেলাই এইখিনি কৰাইছিল আপোনালোকে নেজানে যদি আৰু মই একো ক'বলগীয়া নাই তাৰপিছত আৰু এটা কথা কৈছে যে পাব্লিকক উচতাই দিয়া হৈছে 94 লাখ লিফলেট তেওঁলোকে বিলাইছিল অসমীয়া গাঁৱে গাঁৱে তাৰ পিছতো মানুহ কিয় গুচি আহিল তাৰ পিছতো কিয় আন্দোলনটো কৰিল এই মানুহখিনি আৰু কৈছে যে চৰকাৰে তেওঁলোকে ভয় খোৱা নাই ভয় নেখালে নিশ্চয় এজন বিধায়কে সন্মানীয় বিধায়কে ঘৰ জ্বলাই দিয়ে মানুহ মাৰ জাতীয় কথা নকলে হয় বা সৰু কথা এটা ক আগতে য'ত এজন মুখপত্ৰ পঠিয়াইছিল আজিকালি টকচলে চৰকাৰে দুজন মুখপত্ৰ পঠাবলৈ বাধ্য হৈ পৰিছে আমি আমন্ত্ৰণ কৰিছোঁ আচলতে ঠিক আছে হেৰি কি চলি কাৰ ৰাজনীতি লৈ শেষত মই খুব তৰ্ক বিতৰ্কলৈ এটা নাযাওঁ মই খুব মানে ৰুলিং পাৰ্টিৰ যিহেতু দুজন মুখপাত্ৰ আছে কোনো ধৰণৰ ৰাজনীতিৰ কথা নাপাতি মই একেবাৰে স্পষ্টকৈ এখন চৰকাৰ হিচাপে আজিৰ পৰিস্থিতিত তেওঁলোকে কি কৰা উচিত বুলি মই ভাবোঁ আৰু যিখিনি কথা তেওঁলোকে আমাৰ মনোভাৱটো ব্যক্ত কৰিব লাগে সেইটো মই বিচাৰিছোঁ চবকে এক আন্দোলনটো কিয় হৈছে 5জনকৈ কিশোৰ যেতিয়া মৃত্যুমুখত পৰিল এই মৃত্যু যে এই যে পুলিচৰ গুলীত মৰিলে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে হৈছিল নে বেআইনী হৈছিল নাই সেই বিষয়ে অনুসন্ধান কৰাটো দায়িত্ব সেইটো অনতিপলমে হ'ব লাগে তাত কোনো দাবীৰ কথা নাহে যদি তেওঁলোকক হত্যা কৰা হৈছিল দোষীক চিনাক্ত কৰি শাস্তি দিয়াৰ সিদ্ধান্ত এই চৰকাৰে ল'ব লাগে কাৰণ তেওঁলোক ৰাইজৰ চৰকাৰ তেওঁলোক আন্দোলন কৰি ডাঙৰ হোৱা চৰকাৰ এইটো এইকাৰণেই কৈছোঁ মই আগতেও এইটো সদায় সমালোচনা কৰিছিলোঁ যে 855জন শ্বহীদৰ নামত বহুত কিবা কিবি হ'ল এজন সাব ইন্সপেক্টৰ বা এছপি ৰেংকৰ অফিচাৰ কিন্তু ছাছপেণ্ড নহ'ল কোনো দোষী নাছিল তাৰমানে সেইখিনি কি আইনী হত্যা আছিলে নেকি এক নম্বৰ কথা 2 নম্বৰ কথা মই ভাবোঁ যে যিবোৰ তথ্য পাছত হ'ব কৰিম আমি আহিব আপোনালোকে দেখিব সেইটোত এইকাৰণে মানুহে নামানে যে কাৰণ NRCৰ সম্পৰ্কটো একেটা কথা কোৱা হৈছিলে সেইকাৰণে এতিয়া এই ক্ষেত্ৰত কি কৰিব লগা আছে সেইখিনি প্ৰথমতে কৰক ঠিক আছে খুলুচাকে কওক 3 নম্বৰ লাষ্ট শেষ কথাটো মই ক'ব বিচাৰোঁ শেষ কথা কৈছোঁ আন্দোলনটো কিন্তু অকল কাৰ কাৰণে হোৱা নাই আন্দোলনটো বিজেপি দলৰ এৰগেন্স তেওঁলোকৰ নেতাসকলৰ এটা প্ৰতিদ্বন্দ্বিতামূলক আৰু সকলোকে ডমিনেট কৰাৰ চেষ্টা কথা ক'লে ঠাট্টা মৰাৰ যিটো এতিয়া প্ৰৱণতা এইবোৰৰ কাৰণেও হৈছে মই মাত্ৰ প্ৰথম হ'ল ইনকুৱাৰী এটা হ'ব লাগে আৰু পৰিয়ালৰ কমচে কম 20 লাখ কনষ্টিটিউশ্যন আৰু লাষ্ট এটা যাতে চৰকাৰে এই কথাটো বুজক আৰু মেঘালয় যেনেকৈ এটা সিদ্ধান্ত লৈছে তেনেকুৱা ধৰণে অসম চৰকাৰ বা অসম বিধানসভাই এটা সিদ্ধান্ত লওক যে ইয়াত মানে ILP কৰি হ'লেও যাতে কাইয়া প্ৰয়োজন ঠিক আছে কংগ্ৰেছে যি কংগ্ৰেছে 855জন তেওঁলোকে জয় এখন নতুনকৈ ক'লে কোনো বিশ্বাস নকৰে আৰু ধন্যবাদ কৃপচলে ৰাষ্ট্ৰীয় চেনেলতো ইতিমধ্যে স্বীকাৰ কৰিছে কংগ্ৰেছৰ হৈ যে হিতু শইকীয়া আপুনি কৈছে যে গোটেই বাংলাদেশী অনাত তেওঁৰ অৰিহণা এতিয়া কথা হ'ল আমি আৰু মাত্ৰ কেইদিনমানৰ পিছতে যিহেতু ৰুলছ ছেট হ'ব তাৰ পিছত এতিয়া হাইপথেটিকেল
কল্পনাপ্ৰসূত কথা ক'লে ৰাইজ পুনৰ বিভ্ৰান্ত হ'ব গতিকে let the rules come at first to enact তাৰপিছত হ'ল কি আমি ৰাইজৰ ওচৰলৈ যাম যিদৰে কংগ্ৰেছে প্ৰচাৰ কৰিছিল 1.5 কোটি 2 কোটি মানুহ আহিব যিদৰে আমি যাম যে আপোনালোকৰ গাঁৱলৈ কেইজন আহিলে আমি এতিয়া নাই এটা কথা এতিয়া গোটেই ৰাজ্যখন গোটেই ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদ আছে এইটো আপোনালোকে এনেকৈ কাউণ্টাৰ কৰি যাব নে আমি বুজাই যাম আমি সঁচা কথাখিনি ক'ম যে যিদৰে প্ৰচাৰ চলাইছিল 2 কোটি মানুহ আহিব আমি গাঁৱলৈ গৈ গৈ সুধিম আহিল নে নাই আৰু শুনক আমাৰ কা আন্দোলন এক মিনিট কা আন্দোলনৰ বহুত মানুহ আমাৰ তাইলৈ আহিছে কালি জাগিৰোডত লক্ষাধিক মানুহ তাত কা আন্দোলন ঘূৰি আহিছে বুজিছে যে নাই ঠিক আছে আমাৰ তালৈ যে নাই আৰু সেইবিলাকো ৰাইজ কিন্তু চক let me finish যে আমাৰ তালৈ অহা 1 লাখ মানুহ শান্তি আন্দোলন কৰিছে আৰু সমাধান সূত্ৰটা হওক এটা প্ৰথম মই ক'ব কৈছো কেশমন ডিষ্ট্ৰিক্ট পাৰে নেকি আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা মেক্সিমাম ডিষ্ট্ৰিক্টে আমি বিচৰা নাই চৰকাৰে পাৰে নেকি প্ৰথম দ্বিতীয়তে কনষ্টিটিউচন সেফগাৰ্ডটো পাৰিব তৃতীয়তে মাটি যিটো কাম কৰিছে খুব ভাল কাম হৈছে খিলঞ্জীয়া ভূমি খুব ভাল হৈছে সেইখিনি ভাষাৰ যিটো কাম হৈছে সঁচাকে আন্দোলনটোক শ্ৰদ্ধা কৰে আৰু অহাকালি নলবাৰীত খিলঞ্জীয়া জনসংঘৰ কাৰ্যসূচী আছে য'ত আপোনালোকে শান্তি সমদল পাতিছিল তাত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খিলঞ্জীয়া গণসংঘৰ আমি অনুষ্ঠিত কৰিম